Good afternoon, everybody. Tea time talk organized by Beyond the Circle under the Department of English, Moran College. It's a rendezvous with the eminent personalities of our locality, especially our college, in which we want to enter into an interaction with the teachers, the faculties, in order to know about their life, about their activities, and various dimensions of their personalities. And today we are very happy that we have as a guest with whom we shall be talking for about half an hour or so, our Honorable Principal, Mrs. Ranumani Borua, who has assumed the chair of the principal very recently. And we are happy to welcome you, ma'am, Borua ma'am. And first of all, we would like to felicitate you with a Phulam Gamucha. And I request Dr. Mona Lisa Kaur, our head of the department, to felicitate our principal, ma'am. So here is Dr. Mona Lisa Kaur felicitating Ranumani Thank Borua, you. our honorable principal. We'd also like to felicitate ma'am with a bouquet from our department, and I request Dr. Rosmi Buragohai ma'am kindly to come and offer Thank her you so a much. bouquet. Thank you. Thank you, ma'am. So, বাইদেউ আজি আপোনাক টি টাইম টক এই অনুষ্ঠানটোত আমি পাই বৰ সুখী হৈছোঁ। আমি এঘণ্টা জুৰি কথা বতৰা পাতিম আৰু তাৰ যোগেদি আপোনাক আমি জানিবৰ চেষ্টা কৰিম। কোনো তৰ্ক বিতৰ্কৰ বিষয়লৈ আমি নিশ্চয় নাযাওঁ, কিন্তু তথাপিও আপুনি এই কলেজত জইন কৰিছিলে 1996-ত। তাৰ আগতে আপুনি জনামতে সেন্ট জোসেফ স্কুলতো কিছুদিন আপুনি শিক্ষকতা কৰিছিলে আৰু আহি এটা সময়ত আপুনি এই কলেজৰ মেথছ ডিপাৰ্টমেণ্টৰ ফেকাল্টি হিচাপে সেৱা আগবঢ়ালে। তাৰ পাছত দিন বাগৰি গ'ল আৰু আপুনি এটা সময়ত আহি পেলাই ভাইচ প্ৰিন্সিপাল চেয়াৰখনো তাতো অধিষ্ঠ হ'ল, আসনখন শুৱনি কৰিলে। আৰু তাৰ পাছত আজি প্ৰায় এমাহে হৈছে সম্ভৱ, এমাহ আগতে আপুনি মৰাণ মহাবিদ্যালয়ৰ মুৰব্বীৰ আসনত অধিষ্ঠিত হৈছে। এই অনুভৱটো কেনেকুৱা আপোনাৰ? আপুনি যে প্ৰিন্সিপাল চেয়াৰখন তাত বহিছে, বহাৰ লগে লগে আপোনাৰ অনুভৱটো কেনেকুৱা পাইছিলে? অনুভৱটো মোৰ বিশেষ একো এক্সট্ৰা লগা নাই, কাৰণ মই এই কলেজখন সদায় মোৰ নিজৰ আপোন বুলি মানে আচলতে চবেই মোক কয়ো বাৰু কলিগছ আৰ কলিগছ, কিন্তু মই মানে কলেজখন সোমোৱা দিনাখনৰ পৰা সকলোকে মানে ইমান আপোন বুলি ভাবি ললো তাৰমানে, মানে সেই যিটো আপোনতা মই এতিয়ালৈকেও আছে। গতিকে এতিয়াও মই মানে ভাবিব পৰা নাই যে মই কাবাতকৈ বেলেগ এটা পজিশ্যনত আছো বা মই মানে অকমান গহীন দেখাব লাগে বা যিটো মানে এজ এ প্ৰিন্সিপাল ৰোল এক্ট কৰিব লাগে, সেইটো হয়তো মই ভাবো যে এতিয়ালৈকে মানে সেই অনুভৱটো মোৰ অহা নাই। সেইকাৰণে মই মানে ভাবিছো যে যিবোৰ কাম কৰি যাব লাগে কৰি গৈ আছো, কিন্তু মই সকলোকে সেই এজ ইট ইজ আৰু ফ্ৰেণ্ডলি আপুনি সেই আগৰ দৃষ্টিৰে সকলোকে এতিয়ালৈকে চাই আছো। আৰু আপুনি যোৱা এমাহত তেনেকুৱা জটিলতা অনুভৱ কৰিছে নি? ধৰক আপুনি সেই যে এজন প্ৰিন্সিপাল হিচাপে যি ধৰণে মানে আপোনাৰ ব্যৱহাৰ হ'ব লাগে, সেইটো হয়তো আপুনি সেই খাজটোত আপুনি নিজকে সজাই ল'ব পৰা নাই, ক'ৰবাত জটিলতা অনুভৱ কৰিছে নেকি? নহয়, আচলতে কথাটো কি, মই মানে সেইটো মোৰ চবকে যিহেতু ফ্ৰেণ্ডলি হিচাপে মই লওঁৱেই, কলিগছ আৰ কলিগছ বুলি মোক চবে কয় যদিও মই তাৰমানে এতিয়ালৈকে কলিগছ আৰ কলিগছ হিচাপে ল'ব পৰা নাই, তাৰমানে ফ্ৰেণ্ডলি আৰু যিটো এজ ইউজুৱেল মানে মানুহবিলাকক যেনেকে লৈ আছো এতিয়াও মই তেনেকে লৈ আছো। খালি মই মোৰ দায়িত্বটো যি ৰেছপনচিবিলিটি, সেইটো মই যিহেতু মই টিচাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পৰাই বুলি ক'ব পাৰিম, গতিকে এজ এ টিচাৰ মোৰ যিটো ৰোল টু দ্য ষ্টুডেণ্টছ, সেইটো ৰোল মই এতিয়াও আছে, কিন্তু কলিগছ আৰ কলিগছ হিচাপে সেইটো মোৰ আছে। তাৰপিছতে মই প্ৰথম সেন্ট জোসেফত জইন কৰোঁতে আই ৱাজ দ্য ক্লাছ টিচাৰ অফ ক্লাছ 10,
গতিকে তাতো মোৰ চুপেৰিয়ৰিটি হেৰি এটাই আছিলে, পজিশ্যন এটাই আছিলে, কাৰণ হেড হিচাপেই তাৰমানে গোটেই টিচাৰবিলাকৰ হেড মই নিচিনাই হৈ আছিলোঁ। গতিকে সেই অনুভৱটো এতিয়া মই আকৌ মেক্সিমাম টাইম নিয়েৰলি 10 years এবাউট মেথছৰ মই HOD হৈয়ে আছিলোঁ। তাৰপিছতে ভাইচ প্ৰিন্সিপাল হ'লোঁ, ভাইচ প্ৰিন্সিপাল হওঁতেও মানে প্ৰিন্সিপাল মেম যদিও মিতালী বাইদেউ আছিলে, কিছুমান কাম মোৰ হতুৱাই কৰোৱাইছিলে। গতিকে মই সেই লিডাৰশ্বিপ কোৱালিটিটো মানে সেই অকণমান হ'লেও মানে কিবা এটা সেই পজিশ্যনটোত মই আছোঁ বুলিয়ে ভাবি আছোঁ, মানে কণ্টিনিউৱাছ প্ৰচেছ বুলিয়ে ভাবি আছোঁ। গতিকে মই কিবা এটা এক্সট্ৰা ফিল কৰা নাই মই যে কলেজ এখনৰ প্ৰিন্সিপাল হৈছোঁ, যিহেতু মই ষ্টাৰ ঠিক আছে বাইদেউ, এই বিষয়টোলৈ আকৌ আমি উভতি আহিমগে। আপোনাৰ পিতৃ ফণীন্দ্ৰ কুমাৰ বৰুৱা বেজবৰুৱা, মাতৃ বিমলা বেজবৰুৱা। মানে আপুনি 1969 জন্ম লাভ কৰিলে 1 ফেব্ৰুৱাৰীত, হয়নে? নহয়, আচলতে মই এইটো অফিচিয়েল 1 ফেব্ৰুৱাৰী, মই 6 জুলাইত পিয়লি নগৰতে আপুনি জন্ম লাভ কৰিছিলে, হয়নে? তাৰ পাছতে আপুনি বৰ্তমান এতিয়া অলক নগৰ বৈৰাগী মঠত তাৰ বাসিন্দা, হয়নে? আপুনি স্কুল আৰম্ভ কৰিছিলে মৰাণ ছেইণ্ট জোচেফ স্কুলতে কৰিছিলে নেকি? স্কুলীয়া জীৱনটো আপোনাৰ ক'ত আৰম্ভ কৰিছিলে আপুনি? আমাৰ পিয়লি নগৰত মোৰ ঘৰ, পিয়লি নগৰ ঘৰৰ মোৰ মুখতে এখন স্কুল আছে, LP স্কুল। গতিকে একদম সৰুতে আৰু তেতিয়া চাগে আমি অসমীয়া মাধ্যমৰ স্কুল, প্ৰথমতে আমি তাত গৈছিলোঁ কেইদিনমান। তাৰপিছতে মডেল স্কুলত পঢ়িছিলোঁ, মডেল স্কুল। তেতিয়া বাইদেউ পঢ়িছিলে ক শ্ৰেণীত, মই খ শ্ৰেণীত, ক খহে আছিলে আৰু তেতিয়া। গতিকে এনেকে পঢ়োতে তেতিয়া ছেইণ্ট জোচেফ ফাৰ্ষ্ট মিছনেৰী স্কুল মৰাণত আহিছে, মানে উই আৰ দ্য বিগিনাৰ্ছ অফ ছেইণ্ট জোচেফ। গতিকে আমি তাত যিহেতু আমি ক খতে আছোঁ আৰু ইংলিছ মিডিয়াম যেতিয়া আহি গ'ল, তেতিয়া মায়ে মানে আমাৰ মা অকণমান হাই এম্বিচিয়ান মানুহ আৰু গতিকে ভাবিছে ল'ৰা ছোৱালীকেইটাক অকণমান মানে আগবঢ়াই নিওঁ। গতিকে মানে এই ইংলিছ মিডিয়াম স্কুলৰ আমাক প্ৰথম এডমিশ্যন দিয়ালে তাত। তাতে তেতিয়া নাৰ্চাৰী KG ক্লাছ 1 আছিলে। গতিকে আমি মই KGত এডমিশ্যন হ'লোঁ, বাইদেউ ক্লাছ 1ত হ'ল। আকৌ ডাবল প্ৰপেনশ্যন পাই পেলাই আমি দুয়ো একে ক্লাছত হৈছোঁ। এনেই অসমীয়া মাধ্যমৰ পৰা যেতিয়া আমি ইংৰাজী মাধ্যমলৈ আহিলে, আপোনাৰ ধৰক মায়ে বিশেষকৈ মানে সিদ্ধান্তবিলাক লৈছিল বুলি আপুনি কয়, তো তেতিয়া আপোনাৰ পিতৃ মাতৃৰ মাজত তেনেকুৱা কিবা এনেকুৱা দ্বন্দ্ব হৈছিলে নেকি বিষয়টোক লৈ পেলাই? নাই, কাৰণ আমাৰ দেউতা আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট কৰিছিলে, তেওঁ মানে ট্ৰেন্সফাৰেবল জব। গতিকে দেউতাই তাৰমানে খুব কম সময়হে মানে ঘৰখনত থাকি পেলাই ডিচিশ্যন দিব পৰা আছিলে। গতিকে এভৰিথিং মানে আমাৰ মাৰ ডিচিশ্যন যে, মানে মাৰ এটাই ডিচিশ্যন আছিলে, ডাঙৰ ছোৱালীক মই ডক্টৰ কৰিম, সৰু ছোৱালীক ইঞ্জিনিয়াৰ পঢ়াম। গতিকে মানে মোৰ এইমটো অকল ইঞ্জিনিয়াৰ। সেইকাৰণে হাই ছেকেণ্ডেৰী 2nd year পঢ়াৰ পাছত, মানে পৰীক্ষা দিয়াৰ পাছত যিমান ইঞ্জিনিয়াৰিং টেষ্ট আছিলে মই চব দিলোঁ। কিন্তু মই লিষ্ট বৰ্ডাৰত, মই মানে আগৰ পৰাই মানে লিষ্ট বৰ্ডাৰতে থাকোঁ। গতিকে ৰিজাল্টটো মই কেতিয়াও নাচালোঁ পাইছোঁ নে নাই চোৱা, আৰু মই মানে সেইটো চামগে বুলি ভবাও নাই, কাৰণ মই মেথছত ইমান জড়িত হৈ আছিলোঁ। গতিকে আল্টিমেটলি মই মানে গ্ৰেজুৱেশ্যনৰ মানে কি ডিগ্ৰী, মানে মই এইটো মোৰ কেতিয়াও এইম নাছিলে যে মই কলেজৰ প্ৰফেচাৰ হ'ম, টিচাৰ হ'ম, আৰু চবতকৈ ৱৰ্ষ্ট থিং ইন মাই লাইফ টিচাৰ হোৱাটো আছিলে। কিন্তু মই হাই ছেকেণ্ডেৰী 2nd year পৰাই মই পঢ়াই আছোঁ। হাই ছেকেণ্ডেৰী 2nd year মই LFS স্কুলত আছিলোঁ, কানৈ কলেজতে পঢ়িছিলোঁ। কিন্তু এতিয়া সেই বন্দনা মেম বুলি ছেইণ্ট জোচেফত আছে, তাই তেতিয়া তাৰমানে লিটিল ফ্লাই স্কুলত পঢ়িছিলে। তাই মেথছত অকণমান উইক আছিলে কাৰণে চিষ্টাৰে মানে মোক তাইক টিউশ্যন ধৰাই দিলে। গতিকে তাই ক্লাছ 4ত আছিলে তেতিয়া। গতিকে তাইক মই সেই টিউশ্যন কৰিলোঁ। সেই তেনেকে তাৰমানে মেথছৰ প্ৰতি মানে আপোনাৰ আগ্ৰহটো বাঢ়ি গ'ল নে তেনেকে? মেথছটো মানে মই স্কুল এজৰ পৰাই, মেট্ৰিকৰ পৰাই, মেট্ৰিকত আমাৰ ছেইণ্ট জোচেফ তেজপুৰ ছেইণ্ট জোচেফ কনভেণ্টত, মানে এইটো মানে অকণমান বষ্টিং কৰা নিচিনা নহয়, কিন্তু মানে লাইফটো মানে কেনেকুৱা এটা প্ৰচেছ সেইটোকে ক'ব বিচাৰিছোঁ। ছেইণ্ট জোচেফ কনভেণ্ট আমি তেজপুৰত পৰা মেট্ৰিক দিছিলোঁ। ক্লাছ 8ত থাকোঁতে এডভান্স মেথছ ল'ব নে বায়'লজি, মানে হেৰি ল'ব, সেইটো অল্টাৰনেট আছিলে, এডভান্স মেথছ কোনে ল'ব। তেতিয়া মেথছটো এনেই ইমান ভাল পাইছিলোঁ, গতিকে এডভান্স ল'ম, বাইদেউ ল'লে ময়ো ল'লোঁ। কিন্তু হেড মিষ্ট্ৰেছ আমাৰ এনেকুৱা আছিলে নহয়, এইফালৰ পৰা আহিলে তোমালোকে হেৰি কনভেণ্টত থকা মেথছ এডভান্স নল'বা, কাৰণ আমাৰ টিচাৰ নাছিলে তেতিয়া এডভান্স টিচাৰ পাবলৈ নাই আৰু নাছিলে, ক্লাছো নাছিলে আমাৰ। গতিকে যিবিলাক ডে স্কলাৰ ষ্টুডেণ্টবিলাকে তাৰমানে টিউশ্যন পায়, গতিকে ইহঁতৰ কাৰণে এডভান্সটো অ'কে। কিন্তু আমিতো হোষ্টেলাৰ্ছ ন, বৰ্ডাৰ্ছ, গতিকে বৰ্ডাৰ্ছবিলাকে ইফালৰ পৰা চিষ্টাৰ আহিব, ডোণ্ট ইউ লিভ এডভান্স, ডোণ্ট টেক এডভান্স। আমি চিষ্টাৰ ইফালৰ পৰা আহিলে আমি ইফালে পলাওঁ, ইফালৰ পৰা আহিলে ইফালে পলাওঁ, তাৰমানে আমি ইমানেই ভাল পাইছিলোঁ। তাৰপিছতে চিষ্টাৰে কি কৰিলে আমাৰ কাৰণে হেৰি গোটেই ক্লাছটো আৰু ক্লাছ 8ত এক্সট্ৰা এটা ক্লাছ দিছিলে বিফৰ এছেম্বলি। গতিকে সেই ক্লাছটোত মেমো মানে এনেকুৱা আছিলে, অংকটো মেমে পাতাৰ আগতে নাজানো কি এটা আহি গৈছিলে,
মেমে আপুনি অংকটো মানে পতাৰ আগতে মই ৰিজাল্টটো দি দিওঁ উত্তৰ দি দিয়ে ৱাহ মেমে পতাৰ আগতে দি দিওঁ তাৰপিছত চবে ঘৰৰ পৰা ভাবি আহে আজি ৰাণু খৰুৱামে দেই হয় মানে স্পীডটো হয়। অন্য একো নাই বেছি মই জানো বুলি নহয় স্পীডটো ইমান স্পীড গতিকে সিহঁতি ভাবিছে আজি ৰাণু খৰুৱামে পুৰা প্ৰেক্টিচ কৰি আহে কিন্তু উত্তৰটো দি দিওঁ আৰু এনেকুৱা হৈছে গোটেই বহিখন গুড ভেৰি গুড সেইটো এটা মানে লাইফত মনত থাকিবলগীয়া সেইকাৰণে কৈছো আৰু তাৰপিছতে বাইদেউ এডভান্স কৰিছিলে তাৰপিছতে এটা অংক মই দেখুৱালো গুড দিলে বাইদেউ দেখুৱাইছে মই মেম দিছ ইজ ৰং কলো মই যে কলো ৰং কাটিলে তাৰপিছতে বাইদেউ এইটো কেলেঙে ৰং কাৰণ মেথছ আমি বেলেগ ভেৰাইটিছত কৰিব পাৰো ন তাৰপিছতে কৈছে হেৰি এইটো কেনেকে ভুল হ'ল মেম দিছ ইজ ৰাইট তাৰমানে সেনেকুৱা এটা বিশ্বাস মোৰ ওপৰত আছিলে মই ভাবিছো সেইটোৱে মোক আৰু মেথছৰ প্ৰতি চাগে আগ্ৰহ দি দিলে আৰু কানাই কলেজত পঢ়োতে মানে আমাৰ ফ্ৰেণ্ড বিলাক কিছুমান পৰীক্ষা দিবলৈ আহে এতিয়া চাকিল চুৱেল হেৰি এই কেৰিয়াৰ নিটৰ কাৰণে যে এটা কোচিং চেণ্টাৰ খুলি থৈছে হেৰি ডিব্ৰুগড়ত ইহঁত দুটাই ক'ব মোক তুমকো দেখা মে পুৰা মেথছ ভুল গয়া সেইকাৰণে এই ভাল লাগিছিলে আৰু সেইকাৰণে মেথছ ল'বলৈ ইঞ্জিনিয়াৰিংটো টটেলি অফ এতিয়া আপুনি এটা পাৰিবাৰিক জীৱনো নিৰ্বাহ কৰি আছে তো ভিনদেউ আপুনি লগ পাওঁতে আপুনি অংক কৰি আছিলে নে হাজিকা আমাৰ লাভ লেটাৰ চলে মানে প্ৰথম চিঠিখনত দিব মানে সদায় এখন আহিবই আৰু অহাৰ পিছত 143 তাৰমানে আই লাভ আচ্ছা তাৰমানে লাভৰ একো লিটাৰেচাৰটো একোৱেই নাই আপোনাৰ মানে হেৰিটো লগাই দিলে মানে পাৰ্চনেল লাইফত একদম 143 মানে ইমান আৰু লিটাৰেচাৰ বুলিবলৈ তেওঁ নাই মোৰো নাই আমাৰ মানে হেৰি যে পয়েটিক বা মানে সাহিত্যিক ভাষা একো নাই তাৰপিছতে এইটো চেপ্টাৰ পঢ়িলা নে ইটো পঢ়িলা নে সিমানেই সেইটোৱে লাভ কিন্তু মানে প্ৰথম যে থাকে যে 1 2 3 এইটো যে কাইণ্ড অফ মেথমেটিকেল লাভ লিটাৰেলি আমাৰ একো নাই এতিয়া মই সেইকাৰণে ভেৰি উইক ইন মানে লেংগুৱেজ সেইকাৰণে কিবা আজি মই ভয় খাইছো কিবা সুধিব কিবা কম তাৰমানে কোৱা মানে অকমান লেংগুৱেজটো আপুনি অকল ধুনীয়াকে কথাখিনি কৈ থকা নাই বাইদেউ দেখিবলৈ বহুত ধুনীয়া লাগিছে আজি হয়নে এনেও ধুনীয়া আপুনি থেংক ইউ আজি আপোনাৰ হাঁহি আৰু বেছি গ্ল'টো বাঢ়ি গৈছে এতিয়া ভিনদেউৰ লগত আপোনাৰ যিখিনি মানে ধৰক দাম্পত্য জীৱন বুলি ক'লেতো যথেষ্ট আপোনাৰ মানে তৰ্ক বিতৰ্ক আহি যায় তেনেকুৱা মানে তেতিয়া কোনে মানে বিশেষভাৱে হাৰ মানি কোনে লয় ভিনদেউ মানি লয় হ'বলা হাৰ আমি কোনেও নামানো এও মানে থাকে ময়ো নাথাকো যা কোনে আগতে মাত আৰু ডেফিনেটলি ভিনদেউৱে আগধৰি মাতিবলৈ বাধ্য সেইটো সংসাৰৰ নিয়ম হয় বাইদেউ মাতিবলৈ বাধ্য আৰু সংসাৰৰ নিয়ম বাৰু আমাৰ ঘৰত তাৰমানে এনেকুৱা এটা চিষ্টেম আমি কৰি পেলালো নহয় কোনেও কাকো নামাতিলেও আৰামছে খাই থাকিব পাৰে শুবও পাৰে চব কৰিব পাৰে তাৰমানে টেবুল মানে আমাৰ যেতিয়া কাজিয়া হয় আমাৰ বুলি নহয় জেনেৰেলাইজ মই কৰিছো যেতিয়া মিয়া বিবি কাজিয়া হয় খোৱাটোতহে মাতিব লগা হয় গতিকে আমাৰ খোৱাটো এনেকুৱা ধৰণে এৰেঞ্জ কৰা আছে মানে অট'মেটিক টেবুলৰ ৰেডি থাকে গৈ পেলাই খালেই কিন্তু খোৱাক লৈ পেলাই আমি যিটো গম পাইছো আপুনি মানে ধৰক এনেকুৱা চব্জি পাতি এনেকুৱা বনোৱাত বৰ বিশেষ মানে ৰাপ আপোনাৰ নাছিলে আগতে কেতিয়াবা আপুনি মেগী খাই জীয়াই থাকিছিলে বহুত যুগ ধৰি এনেকুৱা ধৰণৰ কথাও আমি শুনিবলৈ পাইছো হয় নেকি নহয় বোলে ভোক লাগিছে মেগীকে বনাই খাই বিভিন্ন টাইপৰ মেগী আপুনি বনাই খাই বুলি কৈছে আৰু এটা কথা শুনিছো মানে আপোনাৰ মানে 1000জন মানুহে যদি মানে বিয়াত চব্জি কাটি আছে তাৰ মাজতে ভিনদেউ বোলে আপুনি কটা চব্জিখিনি একদম ডিষ্টিংকে উলিয়াই পেলাব কেনেকে এইটো কাৰণে নাজানো মানুহৰ তাৰমানে লাইফত টেষ্ট বিলাক বেলেগ বেলেগ হৈ থাকে ন মই যেতিয়া মানে সৰু কাল আছিলে তাৰমানে স্কুল লাইফ জীৱনত মানে মই বহুত ডিচিপ্লিন আছিলো কাটা ক্ষেত্ৰত তাৰমানে ইমান ইভেনলি কাটো মানে একদম চেফ চাইজ চব ধুনীয়া হয় আৰু মাছ বাছিও বিয়াত ভাল পাওঁ একদম জিঅমেট্ৰিকেল ফিগাৰত থাকে নেকি আপুনি তাৰ পিছত যেতিয়া ভিনদেউক লগ পালো তাৰপিছতে মোৰ মানে একদম মানে এই প্ৰথম মই ভিনদেউক লগ পাওঁতে আচলতে এনেকুৱা হল নহয় কাৰণ আমিতোতো ঘৰত থাকি পঢ়া নাই কনভেন্ট হোষ্টেল ক'ৰবাত গতিকে খোৱা মানে বনোৱাটো আমাৰ আৰু মায়ে মানে ইমান বনাই দিয়ে আৰু আমাৰ মা দেউতা চবেই আমাকে চাৰ্ভিচ দি আছিলে দেউতা ঢুকুৱা আগদিনাখনলৈকে একদম সঁচা কথা কৈছো আঁঠুৱা দেউতাই লগাই এতিয়া মোক কয় বিয়াৰ আগলৈকে দেউতাই আঁঠুৱা লগালে তাৰপিছত তুমি ল'ৰাক লগালে এতিয়া মই লগাই থাকিব লাগে তাৰমানে আঁঠুৱা মই এতিয়াও নলগাওঁ তেওঁৱে লগাওঁ তাৰমানে সেইটো এটা মানে কয় তাৰপিছতে বিয়াৰ পিছত এই বনোৱা ক্ষেত্ৰত মই একদম ৰ মানে আলু এফালে মাংসত
পানী এফালে যাব, আলু এফালে যাব, মাংস এফালে যাব। উম, গতিকে খাইটো বেয়া পায়। গতিকে আমাৰ ফ্ৰেণ্ড চাৰ্কেল, এই কানৈ কলেজৰ টিচাৰ এইবিলাক চব আমি একেলগে পঢ়া আৰু হেৰি ইউনিভাৰ্চিটিত। সিহঁতি মানে আমি প্ৰথম ফাৰ্ষ্ট বিয়া পাতিছোতো, গতিকে ফ্ৰেণ্ড হিচাপে আহে আৰু খাবলৈ। উম, সিহঁতি কুকাৰ চুকাৰো লৈ আহিব উম, লাগিলে বেছি। তাৰপিছত একদম গালি পাৰি মোক একো কৰিব নিদিয়ে আৰু চব সিহঁতিয়ে বনাব শিকায়। কাৰণ মোৰ পানী এফালে যায়, মাংস এফালে যায়, হেৰি এফালে যায়। হয়, হয়। লাষ্টত মই ইমানেই উস্তাদ হৈ গলো বনোৱাত, ইমানেই উস্তাদ হৈ গলো, মই বৰ ধুনীয়াকে বনাওঁ। কিন্তু তাৰপিছতে মই দেখিলো ময়ো মানে অকমান চাওঁ, মই বনাওঁ কাৰণে দেখোন পাকত হেল্পো নকৰে, একো নকৰে। আজিকালিতো পুৰা এনেকুৱা পিয়াজ কাটো, হয়, লগত ইটো নিমিলে। আচ্ছা, মাজত যিমান পিয়াজ হওক, যি চব্জি হওক, হয়। এইটো যে মই কাটিছো উলিয়াই দিব আপোনাক খুব পাৰে। ভালদৰে বুজি পায় মানে ভিডিঅ' অ', আচলতে, হয় নহয়? অ', বৰ ভাল কথা। কিন্তু আপোনাৰ মানে ধৰক আহ, আমি যি বুজি পাইছো, আপুনি খুব মানে স্পষ্টভাষী এগৰাকী মহিলা। উম। মনত যি আহে তাকে আপুনি কৈ দিয়ে মানে। সেইটো এটা মোৰ বিৰাট মানে হেৰি এটা, সেইটো আচলতে কৰিব নালাগে। মই মানে গম পাওঁ, কাৰণ কিছুমানে মোক সেইটো কাৰণে সমালোচনাও কৰে। মই বেয়া নাপাওঁ সমালোচনা কৰে, কাৰণ মোৰ সেইটো আদত। প্ৰথম তাৰমানে, আৰু মই হাঁহি ভাল পাওঁ। মই উম, কলেজত যেতিয়া ক'ৰবাত, কলেজত মই প্ৰথম যেতিয়া জইন কৰো, ক'ৰবাত উম, যদি হাঁহি নহয় শুনে, ৰাণু আছে ইয়াত। উম, ইউনিভাৰ্চিটিত যেতিয়া ক'ৰবাত হাঁহি শুনে নহয়, ৰাণু আছে ইয়াত। উম, আৰু মই চিঞৰিও ভাল পাওঁ। গতিকে ইউনিভাৰ্চিটি বাছ ৰখি গৈছে মোৰ চিঞৰত। উম, তাৰমানে উম, বাছখনত উঠিছো, তাৰপিছতে কোনোবাই মানে মোক জোকাৰি আছে দেই, এওঁৰ নামটো লৈ ৰঞ্জিত। মই ভাবিছো আছেনে ৰঞ্জিত, আছেনে কেনেকে চাইছো, নাই। উম, দিলো চিঞৰি, কাৰণ মোক জোকাইছে বুলি তেতিয়াহে গম পালো। তাৰপিছত একদম বাছ ষ্টপ হৈ গ'ল। উম, মানে ৰেকৰ্ড হৈ থাকে আৰু ইমান স্পীড, সেইটো কাৰণে মানে কাৰেণ্ট বুলিও কয় এনেকুৱা। উম, তাৰপিছত হাঁহিও ভাল পাওঁ। উম, কিন্তু প্ৰথম মই এক্সটাৰ্নেল ডিউটি পাইছো, মেট্ৰিক নহয়, হাই ছেকেণ্ডেৰী এক্সটাৰ্নেল ডিউটি পাইছো ডিব্ৰু কলেজত। ডিব্ৰু কলেজৰ এডুকেশ্যনৰ বাইদেউ এগৰাকী আছিলে দেই, নামটো মই পাহৰিলো। হয়, বিৰাট ধুনীয়া দেখিবলৈ, আৰু বিৰাট আমাৰ ঘৰলৈ আহি থাকে, আৰু বিৰাট টাৰ্মছ আছে অকণমান, এতিয়া ৰিটায়াৰমেণ্ট ললে আৰু। সেই বাইদেউ আমাৰ ঘৰলৈ আহিছে, মোক কৈছে, তুমি এক্সটাৰ্নেল আমাৰ কলেজত পাইছা ন, ডিব্ৰু হয়, কলেজত দেই। হয়, হয়, তুমি খালি একদম গহীন দিবা, মোক উম, গহীন হবলৈ শিকাইছে। উম, তুমি গহীন দিবা, উম। ইমান নাহাঁহিবা, গহীন দিবা, তেতিয়াহে মানে তুমি কণ্ট্ৰল কৰিব পাৰিবা। মানে তেতিয়া আপুনি গহীনকে হাঁহি দিলে নেকি তাত গহীন বোলে আকৌ? নহয়, অ, মই একদম গহীন হবলৈ চেষ্টা কৰিছো। হয়, হয়, কিন্তু মোৰ এতিয়া গোটেই মানুহখিনি চিনাকি। অ, এতিয়া মই এখেতসকলৰ আগত মোক গহীন হবলৈ দিব, ইহঁতৰ লগত মই হাঁহি ফূৰ্তিয়ে কৰি থাকো। হয়, কেনেকে গহীন হব পাৰে মানুহ এজন, মই ইমাজিনৰ বাহিৰত আছে। ঠিক আছে বাইদেউ হ'ব। উম, গৈছো, চব মোৰ চিনাকি, সদায় লগ পোৱা, সদায় চাহ উম, ভাত একেলগে খোৱা। ইহঁতৰ ওপৰত মই কি দাদাগিৰি দেখাম, বা মই কি এক্সটাৰ্নেলগিৰি দেখাম। উম, তথাপিও মই আৰু যিমান পাৰো গহীন দিছো আৰু। অ, তাৰপিছতে হাঁহিটোতো ওলাই আৰু। ওলাই, মানে সেইটো ফাৰ্ষ্ট মানে মোৰ এটা লাইফত টান কাম আছিলে। হয়, তাৰপিছতে ছেকেণ্ড গহীন হ'ব লাগিছিলে। তাৰপিছতেতো আৰু টিচাৰ হিচাপে নাই, ষ্টুডেণ্টৰ লগতো মই সমানে ফ্ৰী। হেৰি লগত প্ৰিন্সিপাল হোৱাৰ পিছত মই সেই গহীনটো মোক মানে বহুতে উপলব্ধি কৰাই দিলে, যে চিন্স ইউ আৰ এ প্ৰিন্সিপাল, হয়, ইউ শুড নট বিহেভ এজ ইউ ৱে বিফৰ। হয়, এতিয়া সেইকাৰণে মই চেষ্টা কৰো যাতে মোৰ হাঁহিটো হয় বাইদেউ, নোলায়, সেই বিষয়টো লাগে আহিব হাঁহিটো বিচাৰিছো। যাতে নোলায়, হয়, মানে অপ্ৰাণ চেষ্টা কৰো। হয়, কিন্তু ওলাই আৰু, উপায়তো নাই। না হাঁহি থাকক বাইদেউ, হাঁহিটো থাকক, আপোনাৰ হাঁহি জীয়াই থাকক। আপোনাৰ হাঁহিটো বৰ্তি থকাটো সেইটো কাৰণে বিচাৰো। আলোচনা অ, বহুতে কৰি থাকে, বেকত মই হয়, গমো পাই থাকো। মোৰ মতে কথা হ'ল, লেট দেম গো। হয়, যোনে মোৰ বিষয়ে পাতি থাকক। হয়, মই এইটোৱে ফিল কৰো যে মই যেনেকে হাপি হওঁ, সেনেকে থাকিব লাগে আচলতে জীৱনত, উম। সেইটোৱে আৰু। আচ্ছা, দ্বিতীয় কথাটো হ'ল, আপোনাক কিছু কিছু লোকে কয় যে আপুনি বৰফৰ দৰে, মানে আপুনি বৰ সোনকালে গলি যায়, বৰ সোনকালে গোট আজিহে মাৰে। শুনিলো। বৰ সোনকালে গোট মাৰে, অলপ ঠাণ্ডাত গোট মাৰি যায়, অকণ গৰম হলে গলি যোৱাৰ দৰে। আপুনি তেনেকুৱা বুলি কয়। সেইটো মই লিটাৰেৰী ভাষাত চাগে হয়, কিন্তু অ, একচুৱেলি সেইটো কি বুজাইছে মই ধৰিব পৰা অ, নাই। অ। তাৰমানে আপুনি খুব আৱেগিক হৈ যায় কেতিয়াবা। অ, নাজানো, পটককে চকু পানী ওলাই যায়, বেছি হয়, খং উঠিলে চকু পানী ওলাই। হয়, কেতিয়াবা মানে এনেই, মানে যদি কোনোবাই দুখৰ কথা কৈ থাকে, অ। লাগিলে মই তাত ইনভলভো নাই, এনেই চকু পানীটো ওলাই যায় আৰু সেইটো। না আপুনি ধৰক মেথছৰ মানে আগতেই বোলে অকণমান কান্দি থৈ দিওঁ, পিছত নাকান্দো, এনেকুৱা ধৰণৰ কৰিব নোৱাৰি, কিবা ফৰ্মুলা এনেকুৱা ল'ব নোৱাৰে নেকি? মেথছৰ সেনেকুৱা এটা মই ট্ৰাই কৰিম বাৰু, পিছত তাৰ ওপৰতে ৰিচাৰ্চ কৰিব লাগিব। হয়, হয়। আৰু এনেই আপুনি অহা যোৱা কৰি আছে, মিতালী বাইদেউৰ লগত আপোনাৰ সম্পৰ্কৰ বিষয়ে অকণমান আমি পাতিম বাৰু কথা। এই ৰঙালাও বজাৰত মানে পাচলি বেপাৰী বিলাকে আপোনাৰ খুব মানে অধীৰ আগ্ৰহেৰে বাট চাই থাকে বুলি কয়, কথাটো সঁচা নেকি? আগতে আছিলে, হয়, এতিয়া নাই। এতিয়া আমি ৰঙালাও বজাৰৰ পৰা বাই চান্স অ, কেতিয়াবা উম, কিনো। আগতে আমি, সেইটো এটা মানে বৰ বেলেগ ধৰণৰ লাইফ আছিলে। হয়, মিতালী বাইদেউ গাড়ী এবাৰ ৰঙালাও বজাৰতে বেয়া হ'ল, ৰশ্মি আছিলা নে নাই জানো, হয়, নাছিলা চাগে, তেতিয়া ৰশ্মি আমাৰ লগত অহা নাই। তাৰপিছতে তেখেতসকল চব, মানে মিতালী বাইদেউ গাড়ীখন ইয়াৰ পৰা ঠেলো
কিবা হেৰি বেটেৰী ডাউন হৈ গ'ল হয় ইয়াৰ পৰা এনেকে ঠেলো গৈ সেইডোখৰত গৈ ষ্টাৰ্ট নহয় আকৌ ইফালৰ পৰা ঠেলো এতিয়া আমিনো কেনেকে ঠেলিম সিহঁতৰো বেয়া লাগিছে আমি ইমান চব্জি কিনো মাছ কিনো কিমান কিনো গোটেই বেপাৰী গাল চব এৰি আমাৰ গাড়ী ঠেলিবলৈ আৰম্ভ কৰিলে এতিয়াও সোধে তেখেতসকলে আপোনালোকৰ যে গাড়ী ঠেলিছিলো মানে এনেকুৱা আৰু মানে ৰত্না পূজাৰ লগত ইমানেই এটাচমেণ্ট আছিলে হয় তেখেতসকলে তাৰমানে মোক মেখেলা চাদৰ এযোৰ গিফ্টটো দিছে হয় মই শুনিছো আৰু তাৰমানে মই এগৰাকী মানুহ মানে খুব মিঠাই খাব মন গ'ল তাৰপিছত বাইদেউ ইমান মিঠাই খাব মন গৈছে মানে এনেকে ক'লে মই কৈছো একো টেনশ্যন নল'বা মই একদম পুৰা ডাঙৰ হেৰিত চিঙৰা মিঠাই মানে যিমান খোজে আৰু ইহঁতে তাৰমানে মোৰ এনেকুৱা হয় নহয় অৱস্থাটো বাইদেউ মোৰ পৰা নললে হ'ব দিয়া এইটো দিয়া বাইদেউ মোৰ পৰা নললে হ'ব দিয়া এইটো দিয়া সেই ইহঁতৰ বেয়া লগা কৰোতে ইহঁতক ভাল লগাবলৈ যাওঁতে ফ্ৰিজত একদম ভৰ্তি হৈ যায় লাষ্টত ঘৰত থকা কাম কৰি ছোৱালীজনীয়ে মোক সদায় কৈছে বাইদেউ আজি চব্জি নানিব দেই তেনেকুৱা ক'ব লগা হয় সেইটো এটা বেলেগ চখ আপুনি ধৰক এটা সীমিত পৰ্যায়ত বুলি ক'লেও এটা ছ'চিয়েল লাইফ আপুনি এটা মেইনটেইন কৰি আছে আপুনি কেইবাটাও অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছে আমি জনামতে আপুনি অসম বিজ্ঞান সমিতিৰ লগত জড়িত ৰেড ক্ৰছ ছ'চাইটিৰ লগত আপুনি জড়িত হৈ আছে আপুনি NGO এটাও আছে বুলি শুনিছোঁ NGOৰ লগতো জড়িত হৈ আছে আৰু এইবিলাক মানে বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আপোনাৰ সংযুক্ত হোৱাৰ আঁৰত মানে আপোনাৰ উদ্দেশ্যটো কি মানে কি কৰিব বিচাৰে এই সংস্থাবিলাকৰ যোগেদি আচলতে মই মানে মোৰ লাইফটো যেনেকে গৈ আছে তেনেকে গৈ আছে নিচিনা কোনো এইম হেৰি একো নাই এতিয়া প্ৰথম মই যেতিয়া বৈৰাগী মঠত মই গৈছিলো তাত মানে আমাৰ আলোক নগৰ বুলি হেৰি এটা আমাৰ লেডিজ ক্লাব এটা আছে লেডিজ ক্লাবত মোক জইন কৰাই ল'লে তেতিয়া মোৰ বাচ্ছা জন্মই হোৱা নাই মানে জইন কৰিলো তাতো আমাৰ অনিল শইকীয়া ছাৰে আমাক নাটক এখন দিছিলে সেই নাটকখনো মই তাত কৰিছো তাৰমানে সেই তেনেকুৱা তাৰমানে কেলে ভাল লাগে কিবা এটা সমাজত কোনোবাই কিবা এটা কৰে ভাল লাগে এতিয়া আমি মৰ্ণিং ৱাক যাওঁ পুৰা গ্ৰুপত তাতো আমি ক্লাব এটাত জইন কৰিলো তাৰপিছতে মাৰাথন সেই যে হেৰিটো ছ'চাইটি তাৰমানে যিটো মানে ফিলিংছ মানে চবৰ সমাগমটো আৰু মানে সেইবিলাকতো অকমান এক্সট্ৰা ন আৰু চাইক্লিং ক্লাবে আমাক ক'ব ব'লা আজি হেৰি ৰানিঙত যাওঁ ব'লা চবতে জইন কৰি সেইটো তাৰমানে সেই সৰু কালৰ মানে ইমান যে বয়স হৈছে আমি ইমান যে বুঢ়ী হৈছো অকণো অনুভৱ নহয় কিয় নোৱাৰিম 16 কিলোমিটাৰ এট এ টাইম খোজকঢ়া এইটো এইজত কিন্তু মই কাৰো কিন্তু ইয়াত কোনেও নাজানে কাৰো বুলি কিন্তু আমাৰ ষ্টাৰবাত চব হেৰি তাৰমানে ৰেকৰ্ড হৈ আছে গতিকে সেইটো সেইকাৰণে চাগে এতিয়া ৰেড ক্ৰছ ছ'চাইটিত মই আজিলৈকে একো কৰা নাই কিন্তু জইন হ'ব লগা কাৰণে হৈ আছো আৰু NGO আছিলে নহয় এটা NGO এওঁৱে খোলা NGO এটা এতিয়াও আছে তাত মানে টেক্সি বেটো পায় তাতো কণ্ট্ৰিবিউট কৰো তাত তাৰমানে আমাৰ এনেকুৱা ল'ৰা ছোৱালীবোৰ মানে পঢ়োৱাও আমি এতিয়া ইউনিভাৰ্চিটি প্ৰফেচাৰো হৈ আছে মানে হেৰি এই যে খুব চোকা ল'ৰা ছোৱালীবিলাকক চবে পঢ়ুৱায় কেলে পঢ়ুৱায় তাৰমানে চবে এইটো কাৰণে পঢ়ুৱায় নাম হ'ব কাৰণ সিহঁতিটো বহুত চোকা গতিকে সিহঁতক হেল্প কৰো সিহঁতৰ নাম হ'ব একেবাৰে দুখীয়াবিলাককো পঢ়ুৱায় কাৰণ সিহঁতি বেছি দুখীয়া গতিকে সিহঁতক আগবঢ়াই নিওঁ পঢ়ুৱায় কিন্তু সেই মধ্যবিত্ত যিবিলাক সেইটো কোনেও ইমাজিনে কৰিব নোৱাৰে তাৰমানে সিহঁতি খুব চোকাও নহয় খুব গাধাও নহয় কিন্তু পইচাও নাই এডমিশ্যন ল'বলৈ কিন্তু সিহঁতি দুখীয়াও নহয় তেনেকুৱাও এবিধ আছে নহয় সেইটো যোনে যাৰ চকুত নপৰে গতিকে সেনেকুৱা টাইপৰ মানে হেৰি ষ্টুডেণ্ট বিলাক আমি বহুত পঢ়ালো এই NGOটোৰ নাম এতিয়া এওঁহে জানিব আৰু এইবিলাক মই খালি পইচা কণ্ট্ৰিবিউট কৰো আমি জনামতে আপুনি ধৰক NIITত মানে অৱতীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীক আপুনি বিভিন্ন ধৰণে সহায় কৰিছে বুলি শুনিছো সেইটো তাৰমানে আচলতে কি হয় দেই সেইটো তাৰমানে মোৰ কোনো এইম বা কাৰোবাক হেল্প কৰিম বুলি মই পৰাপক্ষত মই বহুত চিপচামি কৰো পইচা দে বুলি ক'লে মই কেতিয়া দিব নিবিচাৰো কিন্তু মানে পটককে ওলাইও যায় পইচাটো সেনেকুৱা নিচিনা মানে মানুহক দিও ভাল পাওঁ গতিকে মই মানে সেইটো ক্ৰেডিট ল'ব লগা কথা নহয় আমাৰ এটা ষ্টুডেণ্ট আছিলে সি চলবুকৰ পৰাই আহিছে দেই মেথছৰ সি মানে বিৰাট চোকা কিন্তু তাৰ দেউতাক নাই মাকে টিউচন কৰি পঢ়ায় তিলৈ ল'ৰা হয় তাৰ নামটো কি আছিলে জানো সি মানে যেতিয়া এডমিশ্যন তাক মই ক'লো তই ইউনিভাৰ্চিটিত চিট লৈ দেখা তোৰ গোটেই পইচা মই দিম তাক মানে আমি ডিপাৰ্টমেণ্টৰ পৰা বহি চহি দি থাকো তাৰ আখৰ ইমান বেছি বেয়া যাৰ কাৰণে সি মানে গ্ৰুপ থিয়ৰী 5th পেপাৰখন মই পঢ়াও সি মানে পৰীক্ষা দিয়াৰ পিছত মোক কুৱেশ্যন পেপাৰ ঠাচকে মাৰি দিছে কেলে সি চব কৰি থৈ আহিলে কমপ্লিট ইমানেই সি ফূৰ্তি মোৰ ভাল লাগিছে মই শিকোৱা গোটেইখিনি বস্তু আহিলে আৰু সি চোকা চব পাৰিলে কিন্তু
সি যেতিয়া ৰিজাল্ট সি বেক কোনখন পেপাৰত বেক সেইখন পেপাৰত বেক অট'মেটিক মানে কেনেকুৱা লাগে আৰু হয়। তাৰপিছত বাকীবিলাকে পাছ কৰিলে বেক তাৰপিছত মই কৈছো তই পেপাৰ কল কৰ সি আনিছে ব্ৰেকেট এফালে আছে ইফালে ব্ৰেকেট ইমান স্পীড তাৰমানে ইমানেই চোকা তাৰ মাইণ্ডটো স্পীড ইমান ফাষ্ট লিখে মই তেতিয়া সি চেচনেল এক্সাম দিওঁতে মই কৈছো তোমাৰ চাগে মাৰ্কছ ইয়াতে গৈছে কাৰণ তুমি ইমান স্পীড লিখিছা ইডোখৰ নাই বহিখনতে নাই তাৰমানে সি লিখোতে লিখিছে কিন্তু বহিখনত নাই ইমান স্পীড হয়। তাৰপিছতে বহিখনত চালো এফালে ব্ৰেকেট আছে ইফালে নাই কেনেকে কেছ কৰিম গতিকে আল্টিমেটলি তাৰমানে তই সঁচাকে ফেইল তেতিয়া এওঁ মানে মোক ক'লে দেই মোক সদায় এনকাৰেজে কৰে কেতিয়াও মোক মানে ডিছকাৰেজ নকৰে কৈছে তুমি এটা কাম নকৰা কিয় তুমি নতুন বহি দি দিয়া তুমি এই ফটা ফটা বহিবোৰ দিয়া নতুন বহি দি দিয়া হয়। মই নতুন বহি এক বান্ডেল আনি তাক দিলো মই কৈছো তুমি অকল আখৰ জাষ্ট ৰাইট ইট ডাউন কাৰণ চব আনচাৰ জানেই ইমানেই ভাল ল'ৰাটো 6খন বহি থাকে নেকি বান্ডেলটোত সি 3খন লাগে অকল 3খনেই নিছে বাকী 3খন বেলেগে ল'লে তাৰপিছতে মই তাক এটা কথাই ক'লো তুমি ইউনিভাৰ্চিটিত চিট লৈ দেখুওৱা যোন ইউনিভাৰ্চিটি নহওক গোটেই কমপ্লিট ফিজ মই দিম বুলি ক'লো তাক মই সেইটো কথা দিছিলো আচলতে আৰু মই কৈ পাওঁ নহয় কৈ পোৱাৰ পিছত আকৌ মই ক'লে মানে কৰি সি যেতিয়া মোক ক'লে মেম মই এনাৰ্জিত চিট পালো বুলি ক'লে নহয় তাৰপিছত মই কৈছো তোৰ ফিজ মই দিম মানে আৰু সি প্ৰথম খবৰটো মোকেই দিয়ে মানে দিছে মোৰ মানে ইমান বেছি ভাল লাগিলে তাৰপিছত মই তোৰ ফিজ মই দিম তাৰপিছতে সি মোৰ তাৰ চাগে বেয়া লাগিলে কিবা নাজানো সি মোক ক'লে মেম ফিজটো 70,000 মই কৈছো ন একো নাই মই তোক দিম 70,000 হ'ল কিয় তোক মই দিম কৈছো দিম কথা দিলে যেতিয়া সেইটো আৰু কৈছে নহয় মেম আধা পইচা মই মানে অলৰেডি কালেক্ট কৰিলো তাত গৈতো মই স্কলাৰশ্বিপ পামেই গতিকে মোৰ আপুনি আধা দিলেই হ'ব তেতিয়া মই তাক ৰাতি কেইটা বজাত মই ঘৰৰ পৰা তাক মানে জিপে কৰি দিছো 35,000 সেইটো মানে আপুনি যি সহায় কৰিছে যথেষ্ট মানে ডাঙৰ মানে হৃদয় লাগিব এনেকুৱা ধৰণে সহায় কৰিবৰ কাৰণে তাৰ যিখিনি আপুনি সুখ অনুভৱ কৰে সুখ নিশ্চয় অনুভৱ কৰে বহুত সেই সুখটো মানে আপুনি কেনেদৰে মানে ইয়াক মানে কেনেদৰে এক্সপ্লেইন কৰিব কিবা এতিয়া আৰু এটা মই ক'ম আমাৰ টিতুৰাজ বুলি আছিলে ইয়াতে সেই ফেকাল্টি হৈ আছিলে টিতুৰাজ আচলতে মই এইবিলাক এক্সপ'জ কাকো কৰা নাই বা নকৰো কিন্তু কথাটো সি মানে হেৰি এইবাৰ যোৱাবাৰ সি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ৰাতি মোক ফোন কৰিছে ৰাতি কোনোবা দিনা তেতিয়া সি ফেকাল্টিৰ পৰা সি ওলাই পেলাই সি মানে ভাবিলে মই PhD কৰো তাৰপিছত সি মোক ক'লে মেম মোৰ এতিয়া মানে মই ইয়াত এন্ট্ৰেন্সটোত মানে মই পাছ কৰিব পাৰো যদি পাৰো নহয় মোৰ এডমিশ্যন ল'বলৈ এটকাও নাই মেম আপুনি দিবনে আধা ঘণ্টাৰ ভিতৰত ৰিজাল্ট ওলাই আছে ৰাতি কৈছে দেই ৰাতি 9টা 10টাৰ ভিতৰত মই এট এ টাইম বুলি ক'লো তাৰপিছতে সি অকমান পিছত কৈছে মেম মই পাই গলো মই লগত তাক জিপে কৰিলো তাৰ যিটো ফূৰ্তি মোৰ পইচা পোৱাটো সেইটো অনুভৱটো মানে যোনে ফিল সিহে ফিল কৰিব পাৰে তাৰপিছত সেইটো গ'ল কথা গুচি গ'ল মই সেইটো একো নাই দেই গ'ল কথা গ'ল মানে এতিয়া প্ৰতিটো মেম মই গেট ক্লিয়াৰ এবাৰ সি গেট ক্লিয়াৰ কৰিছে প্ৰথম মেছেজটো মানে মোকেই দিয়ে আৰু বিশালে মাজুলীত চাকৰি পাইছে প্ৰথমটো মোক দিছে কাৰণ মোৰ গালিতে হেনো সি বোলে হেৰি শুনিছে আপুনি ছাত্ৰ-ছাত্ৰীবিলাকক মৰম যেনে কৰে খুব গালি-গালাজো সেইটো কাৰণে মানে তোমাৰ পপুলাৰে আনকি আমি জনামতে আপুনি ধৰক ডিপাৰ্টমেণ্টৰ হেড হৈ থাকোতে আমাৰ ফেকাল্টি সকলেও কেতিয়াবা ধমক লগাই বুলি আমি শুনিছো কিন্তু সেইবোৰ তেওঁলোকে স্বীকাৰ কৰে যে আপুনি সেই অনুপাতে মৰমো কৰে তেওঁলোকক সেইটো কিন্তু আপুনি সকলোৱে স্বীকাৰ কৰে তিলৈ কথাটো মই কওঁ তাৰপিছত মই কাকো কৈ নাই ফুৰা আজিলৈকে নকওঁ যে ইয়াক দিলো তাক দিলো নাই কোৱা বা মই নাম ল'বও নিবিচাৰো হা আজি কোৱাৰ কাৰণে মানে কথা ওলাতে ওলাইছো প্ৰসংগক্ৰমে ওলাইছে আৰু তাৰমানে সুখটো ক'ত পাই মই আমাৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰি আছে তিলৈ তাত মানে মানুহ এগৰাকীক লৈ আহিছে মানে তাত কাম কৰিব মানে গামোচা বৈ দিব কিবা কৰি দিব এই লোকেল হেৰিবিলাক লৈছেতো তেতিয়া তাত তাৰমানে সেই মানুহজনে যেতিয়া মানে মোৰ মিষ্টাৰ কৰিছে যে হেৰি মই মৰাণ কলেজত কৰো বুলি গম পালেতো তেতিয়া কোন হয় বুলি সুধিলে তেতিয়া মোৰ নামটো যেতিয়া ল'লে মেথমেটিক্সৰ এনেকে বুলি এতিয়া মই চিনি নাপাওঁ এওঁ চিনি নাপায় মানুহজন আনন'ন পিপুল কিন্তু সেই যে মই ইনষ্টেণ্ট যে টকাটো দি দিলো টিতুৰাজক সেই বিষয়ে সেই আনন'ন মানুহজনে এওঁক কৈছে তাৰপিছতে এওঁ কিমান ফূৰ্তি পাইছে আহি মানে কৈছে কোন জানা কোনে আজি মানুহলৈ আহিছে জানা কাম কৰিবৰ কাৰণে তুমি যে টকা দিছিলা সেই তেওঁৰ গাঁৱৰ তাৰমানে মই কাকো কৈ নাই ফুৰা কিন্তু সি যে গাঁৱত গোটেই গাঁওখনে গম পাইছে সেইটোৱে বাইদেউ ভাল কামৰ ইয়াৰ যিটো মানে কি বোলে পাৰ্কুলেশ্যন মানে দূৰ দূৰণিলৈকে হয় সকলোৱে গম পায় ভাল কাম সেইকাৰণে আপোনাক মানুহে মৰম কৰে মানুহে ভাল পায় আপোনাক গতিকে আৰু বহুত কথাই হয়তো আপোনাৰ পৰা জানিব বিচাৰিম কিন্তু আপুনি ইমান বছৰ 96ত জইন কৰিলে আজি প্ৰায় আপোনাৰ 30 বছৰে হ'ল 32 বছৰ হৈছে বোলা চাকৰি 30 বছৰ হৈছে
30 বছৰ চাকৰি কৰি আপুনি বহুতো ল'ৰা ছোৱালীক ইয়াত মানে পাঠদান কৰিলে, পঢ়ালে, বহুতৰে জীৱন গঢ়িলে। সেই অনুপাতে আপুনি এগৰাকী মাতৃও। উম, আপোনাৰ ল'ৰা দুটা, উম, বিকি আৰু ৰিকি। ৰিকি। তেওঁলোকৰ বাকীখিনি কথা সুধিম বাৰু। উম। এতিয়া আপোনাৰ সৰু ল'ৰাটোৱে বোলে গাহৰিৰ প্ৰতি এটা বৰ বেলেগ ধৰণৰ গাহৰি দোকান ডাঙৰ ল'ৰা, ডাঙৰটো ল'ৰা। বহুত ইণ্টাৰেষ্ট, মই যেনেকে ইণ্টাৰেষ্টিং মোৰ ল'ৰাকেইটা আৰু ইণ্টাৰেষ্টিং। হয়, হ'ব লাগিব। মানে আপোনাৰ গৰ্ভৰ পৰাই ওলাই অহা সন্তান সেইসকল যেতিয়া। ডাঙৰটোৰ ল'ৰা, হয়। ডাঙৰটোৰ ল'ৰা, সি মানে কি কৈছে, আমি মানে তাক প্ৰিপেয়াৰ কৰিছো আৰু যে তুমি ইঞ্জিনিয়াৰিং, আমাৰ মানে আছাম মেণ্টেলিটি, ইণ্ডিয়ান মেণ্টেলিটি ডক্টৰ ইঞ্জিনিয়াৰ। আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সদায়, নাজানো চবৰে নহ'ব পাৰে, আমাৰ পেৰেণ্টছ বিলাকৰ ডক্টৰ ইঞ্জিনিয়াৰ। যেনেকে মোৰ মায়ে ডাঙৰ ছোৱালী ডক্টৰ হ'ব, সৰু ছোৱালী ইঞ্জিনিয়াৰ হ'ব, ল'ৰাটো যি হয় হ'ব, সি এনেই খাব, ল'ৰাটোৰ প্ৰতি তাৰ টেনশ্যন নাই, মাৰ মানে দেই। হয়, হয়। গতিকে ল'ৰাকেইটাক ইমান গুৰুত্বও নিদিলে, মুঠতে আমি কিবা এটা হ'ব লাগে। আমাৰ মা এতিয়া বিৰাট ছেটিছফাইড, মানে মা এতিয়া ডাঠি জীয়াই থাকিব পাৰে যে, অন্য নহ'লেও মোৰ ছোৱালীকেইজনীয়েতো কাৰো ওপৰত নিৰ্ভৰ কৰি থাকিব লগা হোৱা নাই, সেইটো এটা ফূৰ্তি আৰু দেই। আচ্ছা, যি হওক, মোৰ ডাঙৰটো ল'ৰা তাৰমানে সি মোৰ নিচিনা একে আৰু বিন্দাছ আৰু দেই। আচ্ছা, সি মানে আমি যেতিয়া দেউতাকে লৈ গৈছে, দেউতাকে তাক লৈ গৈছে এন্ট্ৰেন্স দিবলৈ ইঞ্জিনিয়াৰিঙৰ। তাৰপিছতে সি ৰাতিটো মানে সি এওঁ মন কৰি আছে, ৰাতিটো সি মানে চটপটাই আছে, শুব পৰা নাই আৰু পিছদিনাখন এন্ট্ৰেন্স দিবলৈ যাব আৰু পৰীক্ষা। তাৰপিছত সি ৰাতিপুৱা উঠি কৈছে, দেউতা, পাপা মই নিদো দিয়া এন্ট্ৰেন্সটো, মই মানে US যাম। সি নিজে ডিচাইড কৰিছে US যাম। কি কৈছা? কৈছে আৰু কি পঢ়িবা? জিঅ' চাইন্স। আমিতো জিঅ' চাইন্স, জিঅ' ফিজিক্স এনেকুৱা চাবজেক্ট আছে বুলি আমি ভবাও নাই, কিন্তু সি মানে কি ভাবি আছে সিয়ে, ঠিক আছে হ'ব। তাৰপিছতে এতিয়াতো আমি সি US যাব, প্ৰথম ল'ৰা, আমাৰ কেনেকুৱা লাগিব? সি মানে আমি তাক কি কাউন্সেলিং কৰিম, সি আমাক কাউন্সেলিং কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকক বুজাই আছে যে তোমালোকে মোক সদায় ফোন কৰি নাথাকিবা, সদায় ফোন কৰি থাকিলে মোৰ তাৰ পৰা আহিবলৈ মন যাব। সেইটো মানে আচলতে সি মানে সেইবিলাক ষ্টাডি কৰি পেলাই আমাকহে কাউন্সেলিং কৰিছে। মাক দেউতাকে সদায় ফোন নকৰে, কাৰণ ফোন কৰিলে আমাৰ হোমচিক হ'ব, হোমচিক হ'লে আমি গুচি আহিব লাগিব। তাৰপিছতে কৈছে, আৰু একদম চিন্তা নকৰিবা, মই যদি একো হ'ব নোৱাৰো নহয়, মোৰ ডিপ্ৰেশ্যন নহয়। কেলে নহয় জানা? কাৰণ গাহৰি কাটাই, কেতিয়াবা সি গাহৰি খাই ভাল পায়, গাহৰি বজালে আমি তাক, তাৰমানে সি US যোৱাৰ আগত আমি কওঁ তই নিজে আনগে যা, আৰু গাড়ীও ড্ৰাইভাৰো আছে, গাড়ী দুখনকে আছে, তাক আমি গাড়ীত নহয়, তই তাৰমানে ইউজটো কৰাইছো, যাতে সি তাৰ লাইফটো সি এক্সিষ্ট কৰিব পাৰে ইণ্ডিপেণ্ডেণ্টলি। তাক কওঁ যে তই হেৰিত যা। নহয়, সেই সংক্ৰান্ততে বাইদেউ কোনোবা দিন মানে সম্ভৱ মানে কৈছিলে নহয়, গাহৰি দোকান এটাকে খুলি দিম বুলি কোনোবা দিন কৈছিলে বোলে। কটাটো কিন্তু মই কৰিম বুলি কৈছিলে বোলে। পথালিপাত মাতি থকা যে কৈছে গাহৰি দোকান খুলি পেলাই তোক বহাই দিব লাগিব। নহয় নহয়, মই মা তোমালোকে ডিপ্ৰেশ্যন নহয়, মোৰ কেতিয়াও ডিপ্ৰেশ্যন নহয়, তোমালোকে একদম টেনশ্যন নল'বা। কেলে সেই গাহৰিকেইটা মানুহকেইটাক সি ইমানেই ভাল পায়, সি মানে চাই থাকে পুৰা গাহৰি চেক চেক কাটে নহয়, সি ভাবে ময়ো যদি এনেকে কাটিব পাৰিলোহেঁতেন। তাৰমানে এইটো সেইটো। তাৰপিছতে আৰু ইহঁতি কয়, গাহৰি কটা মানুহকেইটাই কয় বোলে হেৰি, আমি 3টা বজাতে উঠি পেলাই একদম পুৰা চাফ চিকুণ কৰি গাহৰি কাটি মাংস ভাত খায়ও বুলি কয়। সিটো লুবি গাহৰি ভাত যে সিহঁতি খাই আহে, ভাবে সিহঁতৰ লাইফটো বেলেগ এটা লাইফ আৰু সিহঁতি ৰাতিপুৱা 3টাতে উঠি গাহৰি কাটি যদি গাহৰি ভাত খাবলৈ পায়, গাহৰি কটাই ভাল, সেইটো চিন্তাটো হৈছে। কিন্তু এতিয়া আপোনাৰ ল'ৰা এটা MM ফাইটাৰ, এই ডাঙৰটোৱে হয়নে? এইটো এটা অপৰম্পৰাগত খেল হয়, সাধাৰণতে মানে এই বিষয়ে বহুত বেছি হয়তো আমি অৱগত নহয়। কেনেকৈ তাৰ লগত জড়িত হ'ল মানে? তাৰমানে সি তাৰ লাইফটো বেলেগ ষ্টাইলতে গ'লগে। সি তাৰমানে US যেতিয়া গ'ল, তাততো 4 বছৰ ষ্টাডিজ ন, আৰু সেইটো টাইম মানে 18ত গৈছে, লকডাউনৰ সময়ত সি তাতে থাকিলে। লকডাউনৰ সময়তো চব বন্ধ ন, আমি ইমান ডিষ্টেঞ্চত, সেইটো এটা আমি ব্লেছিং, আমি দুয়ো কথা পাতো দেই হাজবেণ্ড ৱাইফ, যে আমাৰ সেইটো এটা ব্লেছিং। আমি যে লোকক আননয়িংলি উইদাউট এনি ৰিটাৰ্ণ, আমাক কোনোবাই কিবা পাম বা নাম কমাম বুলি যে আমি এনেকুৱা কথা নহয়, আমি যাকে পাওঁ তাকে হেল্প কৰো, যাকে পাওঁ তাকে, গোটেই গাঁৱৰ মানুহখিনিকে আমি হেল্প কৰো বুলি ক'ব পাৰি তাৰমানে দেই। গতিকে আমি মানে, কিন্তু সি যে লকডাউনত তাত আছিলে, তাক মানে আননোন পাৰ্চনে ইমান হেল্প কৰিছে, নহ'লেতো তাৰ ডিপ্ৰেশ্যন হ'লহেঁতেন ন, কাৰণ ইয়াৰ পৰা গৈ পেলাই তাত আছে, আৰু মানুহবোৰতো একদম মৰিয়ে আছে, আমি পেৰেণ্টছে কেনেকে আছো। কিন্তু ন' ডাউট মানে, আৰু ইহঁতি মানে এটা ৰুমত কনজাষ্টেড কৰিও থলে, সিহঁতক তাৰমানে একদম পুৰা এনেকুৱাকে বহুত ধুনীয়াকে থলে আৰু দেই। তেতিয়া মানে আননোন পিপুল বিলাকে খোৱা চোৱা ইমান যোগাৰ ধৰি, সি কিন্তু একদম মেণ্টেলি বহুত ষ্ট্ৰং। সি এপেক্স বুলি এটা হেৰি আছে, নহয় ইহঁতৰ কৰ্চতে তাৰমানে এটা আইদাৰ ইউ টেক এটা হেৰি এটা ল'ব লাগে, ক্ৰেডিটতে ল'ব লাগে, আইদাৰ ইউ টেক কাৰ্মাৰ্কা, নতুবা তোমাৰ এইটো কি কয় কিটচেন কুকিং বা কিবা এটা ল'ব লাগে আৰু এক্সট্ৰা। সি মানে কাৰ্মাৰ্কা লৈছিলে, কাৰ্মাৰ্কাটো তাৰমানে সেইটো উইদাউট এনি ৰুলছ ৰেগুলেশ্যন, ৰুচুম দাসাম।
গতিকে সেই হয়। কাৰ্ভ মাৰ্কাৰ কৰি থাকোঁতে সি তাৰমানে এপেক্স বুলি এটা হয়। হেৰি জিম এটা অ', এইবিলাক চব সিহঁতি চাৰ্চ কৰি থাকে ন, হয়। গতিকে তাৰ পৰা অকণমান দূৰে আছিলে, সি এপেক্সত গ'ল। সেই এপেক্সত তাৰমানে মিক্স মাৰ্চিয়েল আৰ্ট শিকায়। মিক্স মাৰ্চিয়েল আৰ্ট শিকাওঁতে তাক কোচজনে তাক, আৰু বিশেষকৈ তেতিয়া ক্লাছ নাই নহয়, চব বন্ধ, অনলাইন ক্লাছ হয়, হয়। অনলাইনতে চব কৰে। গতিকে ই অকলে সেই তেতিয়াও সি তাৰমানে যদিও লকডাউন আছিলে, ই আৰু টেনিছ বুলি এটা ল'ৰা, সি আছিলে হেৰি চাইনাৰ হা, সেই চাইনা, ইহঁত দুটাই তাৰমানে সিহঁতি মৰ্ণিং ৱাকো কৰে, গোটেই ফিল্ডত সিহঁতি দৌৰে, অকলে আৰু সেইবিলাক হয়। কৰি আছিলে। তাৰপিছতে এক্টিভিটিজ, আৰু সি মানে অকণমান তাক সৰুতে বেছি মাগুৰ মাছ, সি কয় মাগুৰ মাছ, শিঙি মাছ, চেং মাছ খোৱাৰ কাৰণে নেকি তাক গাত মানে তেজটো অকণমান হয়। গৰম, সিহে কয় দেই। হয়। তাৰপিছত কিবা কিবি কৰো লাগি থাকে, ৰুম এটাত বন্ধ হৈ থাকিব পাৰে নেকি, হয়। সেইকাৰণে ওলাই যায় আৰু এইবিলাক কৰে, অকল আৰ্মিবোৰ হয়। থাকে হয়। বোলে। হয়। তাৰপিছতে সি ভাবিলে যে নহয়, মই সেই কোচজনে তাক মানে ক'লে যে ইউ আৰ ফিট ফৰ ফাইটিং। আচ্ছা, তেওঁ প্ৰতিযোগিতাটো নিশ্চয় তেনেহ'লে যোগদান কৰিছে? কৰিছে, অংশগ্ৰহণ তাৰ কৰিছিলে? এটাতটোতো কিমান ছেকেণ্ডত মানে সি হয়। একদম গিৰাই দিছে, ইয়ে অ', উইনাৰ হ'ল তাৰমানে। আচ্ছা। সেইটো থাইলেণ্ডত। হয়। ভাল বাইদেউ, আপোনাৰ ল'ৰা দুটাই যি ধৰণে উন্নতি কৰি আছে আমি শুনি ভাল পাইছো, আৰু আপোনাৰ মাতৃত্বৰ প্ৰভাৱ নিশ্চয় তাত আছেই। গতিকে আপুনি এটা পাৰিবাৰিক জীৱনত থাকোঁতে নিশ্চয় আপুনি আপোনাৰ আমাৰ ভিনদেউক লগ পালে, উম, ল'ৰা দুটাক ডাঙৰ দীঘল কৰিলে, লগতে আপোনাৰ শাহু আইও আছে, হয় নহয়? আছে। এতিয়া আমি সাধাৰণতে যি দেখো মানে পৃথিৱীখনত মানে শাহু বোৱাৰীৰ মাজত মানে যিটো সম্পৰ্ক উম। খুব মানে হেৰি থাকে, এটা টাগ অফ ৱাৰ তাত চলি থকা যেন লাগে। আপোনাৰ কেনেকা মানে এডজাষ্টমেন্টটো কেনেকে কৰি লৈছে আপুনি? মইতো একদম মানে একদম শাহু তাৰমানে মই হয়। বিয়াৰ আগতে চবে মানে এইবিলাক চব শ্লেংক আৰু মোৰ লাইফৰ এটা হয়। পাৰ্ট, মানে কৈ গৈছো, ফূৰ্তি হিচাপে কৈ হয়। গৈছো হয়। আৰু দেই। হয়। তাৰমানে জানিবও লাগে ন, মানুহে মানে মানুহৰ কি মন যায়, হয়। যি টি কৰিবলৈ মন যায় ন। হয়। যেতিয়া চবেই শিৱৰাত্ৰি দিনাখন একদম পুৰা পূজা চূজা কৰি একেবাৰে গোটেই মন্দিৰে চন্দিৰে ঘূৰি ফুৰে নাই উম, শিৱৰাত্ৰি দিনাখন। উম, উম, মোৰ ৰুমমেট আছিলে মানে মুছলিম। উম, তাৰপিছত তাইক মই এতিয়া বুজাব লাগে, মানে শিৱৰাত্ৰি দিনাখন আমি কি কৰো। উম, মই সেইকাৰণে তাতে মোৰ ৰুমতে পূজা কৰি তাইক মই শিকাইছো, উম। চা মই এতিয়া ভগৱানক প্ৰাৰ্থনা কৰিম যে মোক ভাল হাজবেণ্ড এটা দিয়ক, ভাল হাজবেণ্ড এটা হয়। দিয়ক, মোৰ মানে মোৰ ভাল হাজবেণ্ড দিয়ক। যি ধৰণে প্ৰাৰ্থনা জনালে, শিৱই ভাবিলে মানে ভাল হাজবেণ্ড এজন নিদিলে মানে এখন মানে গোটেই পৃথিৱীখন খেলি মেলি কৰি দিব যেন লাগিলে আৰু নহয় যে, গতিকে শেষত আপুনি নিশ্চয় ভাল হাজবেণ্ড এগৰাকী পালেগৈ। মোৰ লগত থাকক। হয়। পিছতে যেতিয়া মোৰ ওচৰত থাকিবলৈ আহিলে, একদম বিতৃষ্ণা, 2-3 দিন আলপৈচান নাটক চাটক কৰি থাকো, ঠিক আছে। তাৰপিছতে একদম গ্ৰেজুৱেলি মানে একদম কিবা লাগি যায়, কেলে, কাৰণ ড্ৰেছত আমাৰ মানে কাম কৰা মানুহ তেতিয়া অজস্ৰ, 6 হাত, মানে ঝাৰু মাৰে অকল ঝাৰুহে মাৰে, হয়। ধূলি মুচাই ধূলিহে মুচে, হয়। গতিকে সেইটো একো প্ৰব্লেম নাই, খোৱাটো অভাৱেই নাই, ধেৰ খোৱা। কিন্তু মোৰ প্ৰব্লেমটো ক'ত, ড্ৰেছটো যে ইয়াৰ পৰা গৈ গৰমত আকৌ মেখেলা চাদৰ এযোৰ পিন্ধি নামিয়া, হয়। আকৌ শাৰী এখন পিন্ধি নামিয়া, হয়। হয়। মানে কি অশান্তি। পিছতে মাহঁতেও বুজি পালে দেই, এতিয়া হয়। কিন্তু মাহঁত পুৰা এডজাষ্ট দেই, হয়। মানে সেই শাহুৱেও পিছত শহু দেউতাও, আৰু শহু দেউতা মানে মোক ইমান বেছি মৰম কৰে, হয়। ডিমেনচিয়া হৈ গ'ল, উম। নিজৰ পুতেকক পাহৰিলে, চবকে পাহৰিলে, মোক কিন্তু একদম আপোনাক এতিয়াও মানে চিনি বুলি পায়। কয়, একদম হাতটো ধৰি পেলাই মানে একদম চকু পানী উলিয়াই দিয়ে, ইমানেই মানে ভাল পায়। আৰু মই যেতিয়ালৈকে খা বুলি নকওঁ, আমি US ডাঙৰটো ল'ৰা থবলৈ গৈছিলো, হয়। তেতিয়া মানে বেড ৰিডত আছিলে, কিন্তু যেতিয়ালৈকে মই খা বুলি নকওঁ নাখায়, গতিকে মানে হেৰি হোৱাটছআপ কল কৰি পেলাই উম। মানে মই খা বুলি কওঁ, তেতিয়া খাই। পিছত গম আচ্ছা। পালে নহয় এইবোৰ চিনেমা মোক নালাগে, ক'ত আছে সিহঁতি। অ। বাইদেউ মোৰ নিচিনা দেখিব একেই, বাইদেউ গৈ পেলাই আকৌ বাইদেৱে কয় যে খাওক দেউতা, তেতিয়া খাই, এনেকুৱা অৱস্থা তাৰমানে, ইমানে ভাল। আচ্ছা। কিন্তু শাহু নহয় আকৌ, হয়। হয়। শাহু মানে একদম আলপৈচ, হেৰি কিবা এটা থেপেচ ধৰিব, কিবা এটা কৰিব, ভাত নাখাও যা। অ। শাহুৱে ভাত নোখোৱাৰ লগে লগে, পুতেকে নাখায়, হয়। তাৰমানে পুতেকে নাখায়, ময়ো নাখাওঁ, গতিকে আল্টিমেটলি চবেই নোখোৱা। মই দেখিলো এইখন নাটকটো ভাল কথা নহব, হয়। হয়। গতিকে শাহুৱে নাখালে, পুতেকে নাখালে, সেইদিনাখন মই অকমান মাছ যদি থাকে, মাছ এপিচ বেছিকে খাওঁ, অ। মাংস যদি থাকে, মাছ বেছিকে খাওঁ দেই। আহা খাবলৈ আহা, কাৰণ আমাৰ মোক খোৱালে প্ৰব্লেম নাই, টেবুলত ৰেডি থাকে। হয়। মই কৈছো আহা খাবলৈ আহা, তাৰপিছতে মায়ে মই নাখাওঁ আচ্ছা। বুলি কৈ হয়। একদম এনেকা কৰিলে, বাইদেউ, নালাগে এই কথা আপুনি মানে গোটেই কথাখিনি যিখিনি মুকলি কৰি পেলাইছে, অ এই ভিডিঅ'টো আপোনাক দিলে আপুনি শাহুৱাইক দেখুৱাব? মায়ে জানে মই হয় চবকে, নেকি? মা একদম ঠিক হৈ গ'ল নহয়। হয় নেকি? পিছদিনাখন চবতকে ইণ্টাৰেষ্টিং, পিছদিনাখন মই কওঁ আহা খাবলৈ আহা, কাৰণ মই কলেজলৈ লৰালৰি হয় ন, তহঁতি খানা নাখাওঁ, মইতো ভোকত নাথাকো, তহঁতি ভোকত থাক, তহঁতি নাটক কৰ, মোৰ নাটক কৰিবলৈ নাই, আহা খাবলৈ আহা বুলি কওঁ হা, মা আহক। তাৰপিছতে মায়ে নাখাওঁ বুলি ক'ব দেই, তাৰপিছত একদম ওচৰত কিন্তু ঘূৰি থাকিব, কাৰণ আগদিনাখন ৰাতিটো মই খাই দিলো। তাৰপিছতে মা আহিছে নাই বুলি কব, মই কৈছো মই খাইছো দেই বুলি খাবলৈ বহো নহয়, মাকে দেখিছে
ভোকত কোন থাকে, পুতেক আৰু নিজেহে থাকে। উম, গতিকে বকি 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 আহি খাব আৰু তাৰপিছতে পুতেকে মাকে খালে পুতেকেও খাব। হয় গতিকে আল্টিমেট চবে, কিন্তু সেইটো এটা মেডিচিন বুলি মই ভাবো। কেলে মেডিচিন বুলি ভাবো, মা তাৰমানে ইমান ৰিফৰ্মড হৈ গ'ল, ইমান ৰিফৰ্মড হৈ গ'ল, হয় সেনেকুৱা থেফিচ মানে চিধা কৰি দিলে নেকি চিধা কৰিছে বুলি মই নকওঁ, কিন্তু সেইটো এটা কিন্তু বহুত হেৰি কৰিলে, এফেক্ট মানে তাৰ প্ৰভাৱ পৰিলে প্ৰভাৱ আপোনাৰ পৰিলে। ইনফ্লুৱেঞ্চ কৰিলে মই ভাবো দেই, ভোকত থাকিলে আমাৰ খং বেছিকে উঠে, হয় সেইটো কিন্তু এটা ফেক্ট। হয় আৰু আমি অযথা এটা এনে কাজিয়া কৰো, হয় কাৰণ পাছততো মিলিয়ে যাওঁ। হয় গতিকে সেই দিনটো ৱেষ্ট হ'ল, সেই ৰাতিটো ৱেষ্ট হ'ল, কাৰণ ৰাতি ভোকতো টোপনি নাহিলে গতিকে এতিয়া আপুনি খালে। খং উঠিলে খায় নে খালে খং নুঠে কোনটো হয় এতিয়া খোৱাটোত মই খঙত কম্প্ৰমাইজে নকৰো, হয়, খোৱাটো টাইমত খামেই, তাৰ ওপৰতে খং নুঠা, উঠিলে যদি উঠিলে আৰু, কিন্তু উম, খোৱাটো মই খামেই। কাৰণ এইটো মই বিলিভ কৰো, যেতিয়া ভোকত থাকে মানুহৰ খংটো বেছিকে উঠে। হয় হয় ঠিক আছে বাইদেউ, তাৰ মাজতে আপোনালোকে সকলোৱে নিশ্চয় চাহ গ্ৰহণ কৰি আছে, আৰু এই চাহ আমাৰ বাইদেউ আজি মই মানে অকমান বেছিকে কথা হয় কৈছো চাগে, কিন্তু মানে যিহেতু মোক সুধি আছে মই গতিকে এই চাহ বাইদেউ গোটেই ব্যৱস্থাটো বাইদেউ কৰি দিছে, গতিকে বাইদেউৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। কথা পাতি ভাল লাগি আছে বাইদেউ। শুনি বাৰু। নাই কমকে কৈছে নেকি, আৰু আশা কৰিছিলো আৰু বহুত বেছিকে। এতিয়া আপোনাৰ অকণমান এই মেথছৰ বিষয়টোলৈ যাম। আপোনাৰ PhDও কৰি আছে আপুনি বৰ্তমান, গতিকে সেই বিষয়লৈ যাম বাৰু। কাৰ পুলক লৈ পেলাই এটা সময়ত আপোনালোকে কাৰ পুল কৰিছিলে, তেতিয়া মানে পেট্ৰলৰ পইচাৰ নিয়া দিয়াক লৈ পেলাই মানে কিবা হিচাপ মিলোৱাক লৈ পেলাই কিবা আপোনালোকৰ খেলি মেলি হৈছিলে বুলি শুনিছিলো। কোনে কিমান পইচা দিব কাৰ পুল কৰোতে, এনেকুৱা হৈছিলে নেকি কিবা? হয়তো আপোনাৰ মনত নহয়, মানে একেলগে আপোনালোকে কেইবাজনো আহিছিলে গাড়ী লৈ আহোতে, পেট্ৰলৰ নাই নাই, সেইটো আমাৰ গাড়ীত হোৱা নাছিলে কেতিয়াও। আপোনালোকৰ নাই হোৱা ন? তাৰমানে বেলেগ গাড়ীত হৈছে বুলি মই গম হয় পাওঁ। হয় আমাৰ গাড়ীত তাৰমানে মইতো অকলে আহিছিলো দেই, হয় কাৰো লগত মই জইন কৰাই নাছিলো। হয় জ্যোতিমণি বাইদেউ মানে এবাৰ এক্সিডেণ্ট এটা বৰ বেয়াকে হ'ল, হয় ইমান বেছি বেয়াকে হ'ল, সেই তেতিয়াৰ পৰা জ্যোতিমণি বাইদেৱে মানে ক'লে যে আমি শ্বেয়াৰ কৰিম দিয়া, এদিন মই তোমাৰ লগত আহিম, এদিন তুমি মোৰ লগত আহিবা। হয় আৰু এনেইতো মই মিতালী বাইদেউৰ লগত অ অহাটোতো সেইটো অ কোনো তেনেকুৱা প্ৰব্লেমেই নাই। হয় হয় মিতালী বাইদেউৰ লগত আমি আচ্ছা, এই মিতালী বাইদেউৰ লগত আপোনাৰ মিতালী স্পষ্ট। বাইদেউ আপোনালোক চৰাই পোৱালি বুলি কৈছিলে হাদী ছাৰে, নহয় জানো? নহয় নহয়, হেৰি অনিল শইকীয়া ছাৰে। অনিল শইকীয়া ছাৰে কৈছিলে। মিতালী বাইদেউৰ লগত খুব থুলমূলকে আপুনি আপুনি কোনখিনি কথা মিতালী বাইদেউৰ পৰা আহৰণ কৰিলে বুলি ভাবে? মিতালী বাইদেউৰ পজিটিভ থিংকিংটো আছে, সেইটো মই কওঁ। মিতালী বাইদেউ তাৰমানে এনে সঁচাকেই ভাল মানুহগৰাকী, ইমান বেয়া নহয়, চবকে মানে আমুকৰ ভুজুকৰ, কিন্তু তাতো এটা মানে কৃত্ৰিম এটা থাকে, সেইটো অকমান দিগদাৰী। স্পষ্টবাদী হ'ব লাগে, মই ভাবো হয় মানুহ সদায় ক্লিয়াৰ কাট হ'ব লাগে হয় ন। সদায় মই বাইদেউকো বহুত ভাল পাওঁ, বাইদেউ মোক ভাল পায়, বাইদেউ সঁচাকে ভাল পায় মই নাজানো, কিন্তু মানুহক লগ পালে মোৰ মৰমৰ ভণ্টিয়ে কৈ থাকিলে। হয় কিন্তু সেইকাৰণে মই ভাবো যে মৰমৰে চাগে আৰু বুলি, কিন্তু আল্টিমেটলি কিন্তু আমি চব ডিছকাছ কৰিছিলো। হয় মানে ঘৰৰ এভৰি প্ৰব্লেম আমি ডিছকাছ কৰো, আৰু যেতিয়া আমি গাড়ীত অহা যোৱা কৰো, হয় আহি বাদে আমাৰ বেলেগ কথা নোলাইছিলে। বিশেষভাৱে এটা মানে গুণৰ বিষয়ে কওক মিতালী বাইদেউৰ, যিটোৱে মানে বিশেষভাৱে আপুনি মানে এইটো ভাল বস্তু বাইদেউৰ পৰা আহৰণ কৰিলো বুলি আপুনি ভাবে, এটা এটা বাকী সকলোৰে মাজত। হয় তাৰমানে সেই যে অকলেও আমি কৰিব পাৰিম, হয় মানে সেইটো হয় আৰু হয় হয় কৰিব পাৰিম মানে পাৰিম আৰু হয় সেইটো মই ড্ৰাইভিঙো আপুনি বাইদেউৰ পৰা শিকিছে নেকি? শিকা নাই মই বাইদেউ? বাইদেউক লগ পোৱা আগতেই মই ড্ৰাইভিং হয়, শিকিছো, শিকিছে মানে মোৰ বাচ্ছা জন্ম আগতেই মই ড্ৰাইভিং শিকিছো। হয় হয় তো বাইদেউ আপুনি মেথছৰ এগৰাকী প্ৰফেচৰ হিচাপে শিক্ষাদানটো কৰি আহিছে, বৰ্তমান আপুনি PhDও কৰি আছে, আপুনি আণ্ডাৰ মানে কি বুলি কয় PhD ৰিচাৰ্চ কৰি আছে আপুনি, গতিকে বিষয়টো কি আপোনাৰ? মোৰ বিষয়টো হৈছে গেম থিয়ৰী। গেম থিয়ৰী, অলপ জনাব নেকি কেনেকুৱা? মানে আমাৰ সাধাৰণ তাৰমানে মানুহৰ মই ভাষাত ক'লে। বিটুইনেছ এগ্ৰিগেশ্যন ফাংচন এণ্ড বিটুইনেছ ৰিলেশ্যনৰ ওপৰত কৰিছো। হয় কিমান আগবাঢ়িলে বাইদেউ? কিন্তু মোৰ মানে এতিয়া লাষ্ট পৰ্যায়টো চলি আছিলে, এবষ্ট্ৰেক্ট দিয়া, থেচিছ জমা কৰা। এই কথা ভাৱটো আপোনাৰ মনত কেনেকে খেলাল? বহুত দেৰিকে খেলাল নিশ্চয় PhD কৰাৰ কথাটো। দেৰিকে বহুত দেৰিকে মই PhDটো তাৰমানে মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতেই মানে কৰিম বুলি ভাবিছিলো, হয় কিন্তু আজিকালি আমি যিমান ইণ্ডিপেণ্ডেণ্টলি ঘূৰি ফুৰো, বাকী আগতে তেনেকুৱা নহয় ন। আৰু আমাৰ বিয়াও হোৱা নাছিলে, গতিকে প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটি গ'লো, তাত মানে মই পিয়ৰ মেথমেটিক্সৰ হয়, তাতে এপ্লাইডৰহে মানে আছিলে। তাৰপিছতে ইয়াৰ পৰা মানে অকলে ট্ৰেভেল কৰা, আজিকালিতো পাৰি বাৰু, আমাৰ দিনত আৰু তেতিয়া অকমান কনজাৰ্ভেটিভ ছ'চাইটি ন, গতিকে গৈ পেলাই যে গুৱাহাটীত গৈ পেলাই যে আকৌ PhD কৰিম। তাৰপিছতে বিয়াৰ পাছতো আমি দুয়ো মানে এওঁটোতো চলবুকত ব্যস্ত হৈ গ'ল, অকণো টাইম দিব নোৱাৰে, কিন্তু তথাপিও মই ভাবো যে পাৰিম নেকি, কৰো নেকি। তাৰপিছতে
এমফিল কৰিম বুলি এবাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত এমফিলৰ পিছতে PhD টো হ'ব বুলি চবতে মানে আগবাঢ়ো আৰু হয় তাৰপিছতে আকৌ সেই ল'ৰাকেইটা অকণমান আকৌ ল'ৰাকেইটাক তাৰমানে টিউশ্যন কেতিয়াও দিয়া নাছিলো আৰু নিজেই বোলো হেৰি গ্ৰ' কৰোঁ বুলি আৰু এনেকে আৰু ইহঁতিও ইমান বদমাছ মায়ে চব পাৰে বুলি ভাবি পেলাই ক্লাছত আধা নিলিখাকে আহে আচ্ছা ইডোখৰ তাৰমানে মায়ে কৈ দিব হয় হয় গতিকে হয় মই আকৌ পঢ়ি মেলি সিহঁতক পঢ়াব লগা হয় সেই তেনেকুৱা কৰোঁতে কৰোঁতে আৰু মই নিজৰটো বাদেই পৰা হয় নিচিনা হয় লাষ্টত মানে ভাবিলো নাই মই এনেই আৰু টাইম পাছ উম, আৰু মোৰ গাইডক মই এটা কথাই কৈছিলো যে মোৰ নিৰ্দেশ নহয় কাৰণ এই PhD টোৱে মোক একো হেল্প নকৰে নে ইনক্ৰিমেণ্ট দিব নে প্ৰমোশ্যন দিব কাৰণ আই গট মাই অন প্ৰমোশ্যন হয় হয় এছ'চিয়েট হ'ব লাগে হয় আৰু মোৰ কেতিয়াও এইম নাই যে মই প্ৰিন্সিপাল হ'ম হয় কোনো দিনেই মোৰ এইম নাছিলেই প্ৰিন্সিপাল হোৱা নহ'লেতো মই আগতেই PhD কৰিব নিশ্চয় পাৰিলো প্ৰস্তুতি চলালেহেঁতেন হয় তাৰপিছতে সেই ৰিকি বিকি যেতিয়া পঢ়ি তথাপিতো থাকে বাইদেউ আপুনি হয় এইটোত যদি পাওঁ আপুনি কি আহি পেলাই কৰিম? আমাৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ আসনখন শুৱনি কৰিছে যথেষ্ট দায়িত্ব সম্পন্ন এটা পদ হয় গতিকে আপুনি কৈছে এমাহৰ পৰা আপুনি এই আসনখনক কাৰ্যনিৰ্বাহ কৰি আছে এতিয়া আপোনাৰ অনুভৱখিনি কথা ইতিমধ্যে আমি গম পালো আপোনাৰ পৰিকল্পনা কি যে আপুনি যিমান দিন আমি ভাবো যে আপুনি থাকক উম, আপুনি এই চেয়াৰত বৰ্তি থাকক উম। সেইটো আমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত অৱশ্যে কোনো কথাই নিৰ্ভৰ নকৰে কিন্তু আপোনাৰ তথাপিও নিশ্চয় এটা পৰিকল্পনা আছে যে মই প্ৰিন্সিপাল হৈ থকা কালচোৱাত মই এইখিনি কাম কৰিম আপুনি কোনখিনি মানে প্ৰায়ৰিটি কোনখিনি আপোনাৰ মোৰ প্ৰায়ৰিটিটো নাক A+ আনাটো কেলে মই কৈছো দেই যেতিয়া মানে নাকত আমাৰ মানে তেখেতসকল আহিছিলে তেতিয়া মানে ইটোও আমাৰ নেগেটিভ সিটোও নেগেটিভ মই ভাবিছো এইখিনিতো আমি পাই তেতিয়া মানে মোৰ মনত ক্লিক কৰিছিলে এইখিনি কেলে এনেকুৱা থাকিলে এইখিনিতো আমি পাৰিলোহেঁতেন যিটো আমি পাৰিলোহেঁতেন সেইখিনি কিয় নোহোৱাকে থাকিলে তাৰমানে হয় গতিকে মই সেইকাৰণে বাইদেৱে মানে মোক IQAC কৰ্ডিনেটাৰ বহুত দিনৰ পৰা দিমকে লাষ্টত মানে ভাইচ প্ৰিন্সিপাল হোৱাৰ পিছত দিলে হয় ঠিক আছে সেইকাৰণে এতিয়া মই IQAC কৰ্ডিনেটৰ হৈ হয় আছো হয় কিন্তু মইতো এইটো টাৰ্ম পিৰিয়ডটো মই এইটো ইনচাৰ্জ যিহেতু মই হয় হয় গতিকে মানে এইটোতো লিমিটেড 3 হয় মান্থছ বা এক্সটেণ্ড হলে মেক্সিমাম 6 মান্থ তাতকেতো বেছি এক্সটেণ্ড হ'ব নোৱাৰে হয় কাৰণ হয় আমি ইণ্টাৰভিউ দিমেই কি এডভাৰটাইজ দিমেই এতিয়া হয় এডভাৰটাইজ আমি কাইলৈ পৰহিলেও দিব পাৰো হয় দিলেও প্ৰচেছটোত তাৰমানে 3 মাহ ক্ৰছ কৰিব বা নকৰিব এনেকুৱা কথা হয় সেইকাৰণে মই ভাবিছো যে কিমান ফাষ্ট পাৰো নাক A+ৰ কাৰণে আমাৰ কি Yes, এইটোৱে জানো যে পইচাৰ অভাৱতহে আমি নাক A+টো যাৱতীয় কাম কাজ নোৱাৰিম দিব খোজে হয় হ'ল হয় হয় ন' ডাউট ৰিচাৰ্চ অৰিয়েণ্টেড সেইবিলাক লাগিছিলে বা চবৰে সেইবিলাকতো আমি কম নম্বৰ পাইছো ৰিজাল্টতো কম নম্বৰ পাইছো কিন্তু যিখিনি পাব লগা সেইখিনিতো নাপালো হয় কিয় কাৰণে নাপালো উম, পইচাৰ অভাৱত নিশ্চয় বুলি মই হয় ভাবিছো গতিকে সেইকাৰণে মোৰ ফাৰ্ষ্ট মই জিবিতে কৈছিলো মই ভাইচ প্ৰিন্সিপাল থাকোতে মই প্ৰিন্সিপাল হৈ পেলাই ফাৰ্ষ্ট এটাই কৰিম যে .ac.in আনিম তাত 5 লাখ কিমান টকা আৰু সেইটো এতিয়া আমি পে মানডে কৰি দিম সেইটো হয় অলৰেডি আহিছে কৰিবৰ কাৰণে সেইটো আমি চাকচেছ হৈছো হয় আৰু সেইটো যদি আমাৰ হয় তেতিয়া আমাৰ জেম আৰু বাইদেউক আমি জেমৰ কাৰণেও লাগি আছিলো সেইটোও বাইদেউ কিবা কিবি কৰি থলে .ac.in হোৱাৰ লগে লগে আমি হেৰি কেইটা পাই যাম গলোৱে আৰু হয় মেইল কেইটা গতিকে হয় আমাৰ জেমত আমি বস্তু আনিব পাৰিম তাৰমানে যিবোৰ নোৱাৰি হৈ নাছিলে কিন্তু চব কলেজে যেতিয়া পাৰে আমাৰ কলেজে কিয় নোৱাৰে আৰু মই ভাবো আমাৰ কলেজৰ টিচাৰ মোৰ এফিচিয়েণ্ট দেন আদাৰ টিচাৰ্ছ মই কেলে ভাবো মেক্সিমাম নিশ্চয় ডক্টৰেট হয় আছে হয় আৰু কৰাৰ হেৰিটো আছে স্পৃহাটো আছে মই যাক মানে পাইছো মোৰ লগত যোনে যোনে কাম কৰিছে চবে মানে ইমান চাৰ্চ কৰি ইমান ইমিডিয়েট কামবোৰ কৰি দিছে হয় বাইদেউ এতিয়া আপুনি এই সময়ছোৱাত আপুনি কোঅপাৰেচনটো কেনেকে পাইছে আপোনাৰ আমাৰ আপোনাৰ মই অধীনত থকা এতিয়ালৈকেতো মই শিক্ষক ভালেই পাই আছো চবে কাম কৰোকে থাকে চবে আগবাঢ়ি আহিছে মোৰ ভাল লাগিছে আৰু মই ভাবিছো এইটো স্পীডত গলে মানে লাগিলে মই 2 মাহ থাকো 3 মাহ থাকো যদি আমি এইকেইদিনতে যদি ফটাফট কৰো আমি নাক A+ একদম চিয়ৰ পাম নে আমাৰ এক্সিষ্টেণ্ট কৰ্ডিনেটৰ কি হয় 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 চবে মানে কাম কৰি যাব লাগিব আৰু সেইটোৱে হয় কথাটো কাম মানে এইটো তাৰমানে ওৱান মেন শ্ব' নহয় হয় ইট ইজ এ টিম ৱৰ্ক আৰু টিম মানে চবেই সমানেই কৰিব লাগিব হয় তাৰমানে সেইটোৱে কথাটো ঠিক সেইটো আছে মোৰ বাইদেউ নাক A+ হয় পোৱাটোৱে আমি যথেষ্টখিনি এইটোৱেই কথাই আপোনাৰ লগত আজি এই বাৰ্তালাপত আমি বহুতখিনি কথাই গম পালো আৰু হয়তো বহু কথাই আপোনাৰ মনত ক'বলগীয়া আছে শেষত আপোনাক 2 মিনিট সময় দিছো হয়তো আপুনি কিবা কথা কম বুলি ভাবিছিলে শ্বেয়াৰ কৰিম বুলি ভাবিছিলে শ্বেয়াৰ কৰিবলগীয়া হয়তো মই তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক নুসুধিলো নুসুধিলে তেনেকুৱা কিবা বিষয় আপুনি ৰাখিব বিচাৰে নেকি মোৰ ব্ৰেইনটো একদম ডাল আৰু মই মানে একো মানে প্ৰিপেয়াৰ মানে মই অকল আজি ভয় খাই আহিছো কিবা সুধিব কিবা কৈ পাম এতিয়া কিন্তু নিশ্চয় আপুনি বেছিকে আপুনি বহুত সুন্দৰভাৱে উত্তৰ দি আছে কি কয় হয় নহয় গতিকে কোনো বৰ সুন্দৰভাৱে আপুনি গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলে
আৰু হয়তো বিভিন্ন বিষয় হয়তো আমি হয়তো আমাৰ ব্যক্তিগত আৰু কোনোবাই যদি মোক বেয়াও পাইছে বা ইজনী অকমান বেছিয়ে কৈছে বা বেছিয়ে দেখাইছে মানে সেনেকুৱা এটা কেতিয়াবা ফিল হৈ যায় তাৰমানে মানে বেক অফ দি হেৰি কোনোবাই কিজানি আকৌ এইটোলৈ সমালোচনা কৰিছে কোনোবাই কিজানি এইটোলৈ হাঁহিছে এই কথাটোৱে আপোনাক আমনি কৰে নেকি যে কোনোবাই কি ভাবিছে নহয় তেনেহ'লে আপুনি লেট দেম গো বুলি কৈছে মই এতিয়া তাৰমানে মই এটা ভাল মটিভেশ্যনেল হেৰি এটা চাইছো টক এটা হয়। যেতিয়া মানে ভাবা যে আমুকে আমুক কৈছে তামুকে তামুক কৈছে তোমাৰ মতে তুমি মানে ভাবিছা আমুকে তামুক কৈছে জাষ্ট লেট দেম গো হয় মানে তোমাক যাতে সেইবিলাক কথাই আমনি নকৰে আৰু মানে আপুনি নিজে তুমি happy সন্তুষ্ট আৰু। হলে হ'ল যে আপুনি যি কৰিছে ভাল কৰিছে তেনেকুৱা অ, আপুনি নিজক ছেটিছফাইড কৰিব পাৰিছে যদি অ। কিবা তেন্তে এটা আপুনি বাকী মানুহেতো সমালোচনা আলোচনা এইবিলাক কৰিবই আৰু এইটো মই ভাবো থাকিব। সমালোচনা কৰাটো ভাল আৰু কৰিলে মানে আমি যদি গম পাওঁ এইটো কাৰণে সমালোচনা কৰিছে আমি ৰিফৰ্ম কৰিম নিজকে হয় ইট ইজ গুড এতিয়া আপুনি বাৰু আজি এঘণ্টা সময় আমি প্ৰায় বাৰ্তালাপ কৰিলো আপুনি টি টাইম টক যিটো আমাৰ বিয়ণ্ড দ্য চাৰ্কল এই অনুষ্ঠানটো আমি আগবঢ়াই নিছো এই সম্পৰ্কে আপোনাৰ মতামত কি এই অনুষ্ঠানটো সম্পৰ্কে এই টি টাইম টকটো মোৰ আজি মোৰ অনুভৱটো যে ইয়াত ক'ব পাৰিলো মই নিজৰ কাৰণে কৈছো আৰু হয় মোৰ সঁচাকে ভাল লাগিছে যে মানে মই শ্বেয়াৰ কৰিব পাৰিছো আৰু মোৰ মানে কথাবিলাক এনেইটোতো কোৱা নাযায় আৰু হয় ন হয় কাৰোবাক যদিও আৰু কেতিয়াবা বিশেষ উদ্দেশ্যই সেইটো মানে আমি মানে সকলোকে ইজনে সিজনক জানিবৰ চেষ্টা কৰাৰ প্ৰয়াসেই হৈছে টি টাইম টক নহয় সেইটো কাৰণে এইটো এটা মানে বহুত মানে ভাল এটা হেৰি বুলি ভাবিছো হয় 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 বাইদেউ আপোনাক প্ৰায় ফ্ৰেছ আৰু খুব এনাৰ্জেটিক আমি দেখিবলৈ পাওঁ ৰহস্যটো কি ৰহস্যটো মানে এভৰিথিং ইজ ইন মাইণ্ড আই বিলিভ অ, ওৱান থিং এভৰিথিং ইজ ইন মাইণ্ড উম, মই যদি মনত ভাবো মই এক্টিভ য়েছ আৰু মই যদি ভাবো য়েছ ইউ কেন ডু ইট য়েছ ইউ কেন ডু ইট তাৰমানে নাথিং ইজ ইম্পচিবল মই সেইটোও বিলিভ কৰো নাথিং ইজ ইম্পচিবল তাৰমানে আৰু মেডিটেশ্যনত তাৰমানে চব যে কৰিব পাৰি হয় য়োগা মোৰ য়োগাটো সেইদিনাখন সেইকাৰণে বহুত বেছি ভাল লাগিছিলে হয় কিছুমান কথা তাৰমানে আমি আগতে তাৰমানে চাইল্ডহুড দেই স্কুল ডেজত তাৰমানে মোৰ বিলিফটো এনেকুৱা বিলিফ আছিলে মানে উইথ মেডিটেশ্যন আই কেন চে কোনে চুৰ কৰি নিলে বস্তুটো হয় হয় বাহাদুৰি মাৰি মই কোৱা নাই হয়, কিন্তু হয়, পাৰিছিলো কৰিবৰ কাৰণে হয় গতিকে হয়, তাৰপিছতে আমাৰ মা অপাৰেশ্যন এটা মেজৰ অপাৰেশ্যন হৈছিলে হয়। কিন্তু উইথ ফেইথ আমি মানে এনেকুৱা ধৰণে ফেইথত আমি এনেকুৱা প্ৰে কৰিছো মা যাতে সোনকালে চাৰ্ভাইভ হৈ পেলাই হয়। ঘূৰি আহে তাৰ ফল পাইছে ফল আপোনালোকে পাইছো হয় গতিকে মই এতিয়াও মানে সেইটোৱে এনাৰ্জেটিক হোৱাটো শুই উঠিয়ে মানে ভাবো আৰু কেতিয়াবা বহুত এলাহ লাগে তথাপিও নো উম, গ ফৰ ইট মই ষ্টুডেণ্টকো কওঁ যে তোমালোকে অকণমান মেডিটেশ্যন কৰা হয়, মই সদায় ডেইলি উম, বৈৰাগী মঠৰ পৰা খোজকাঢ়ি আহি চকিডিং ফিল্ডত 7 পাক তাৰমানে টটেল মিনিমাম 5 অ, কিলোমিটাৰ হয় ৱাক অ, কৰো আৰু যদি বৰষুণ দিয়ে আমাৰ হেৰি ৱাকাৰ আছে তাতে কৰো আৰু মাজতে য়োগা কৰিছিলো য়োগা আৰু মোৰ ইণ্টাৰেষ্টিংলি কি চকুটো মোৰ মানে মুঠ খাই মানে ইৰিটেশ্যন হয় ড্ৰাই কাৰণে দেই সেইকাৰণে ড্ৰাইভ কৰোতেও মানে এনেকুৱা হৈছিলে অকমান সময়ৰ কাৰণে মই চকুটো মুদিও গাড়ী চলাইছিলো মানে মেডিটেশ্যনৰ ফল দিয়ে কেনেবা কেনেবা মেডিটেশ্যনৰ ফলো হয় মেডিটেশ্যনৰ ফল নহয় হয় বেমাৰ হয় কিন্তু মানে সেইটো কাৰণে কিন্তু মই যে য়োগা যাম হয় য়োগা মানে আমি হেৰিলৈ আহিব লাগে মিলন নগৰলৈ আহিব লাগে বৈৰাগী মঠৰ পৰা তাৰপিছতে সেই য়োগা আহিম কাৰণে তাৰমানে মোৰ চকুটো তেতিয়া একদম পুৰা টাক আচ্ছা আজি তাতে গাড়ী চলাব হয় তেনেকে গাড়ী চলাই আহো আৰু ইমানেই ভাল লাগিছিলে য়োগাটো ইমানেই ভাল লাগিছিলে আমাৰ পানী মানে ঘৰৰ ভিতৰত মই বুট জোতা কিনি ললো বুট হয় জোতা পিন্ধি গাড়ী গেৰেজৰ পৰা উলিয়াই এওঁলোক নাই অকলে আছো ঘৰত হয় বুট জোতা পিন্ধি গাড়ী গেৰেজৰ পৰা উলিয়াই আমাৰ নেইবাৰ আৰু এই জ্যোতি ফুকন ফিজিক্সৰ তাই মিছেছো আহে আৰু এগৰাকী আমি 3গৰাকী এই পানীটো বহুতে কয় পানীত কিয় গাড়ী চলোৱা কাৰেণ্টটো তাত যাব পাৰে হেৰি হ'ব পাৰে কিন্তু ইমানেই বিশ্বাস য়োগাটোৰ ওপৰত তাৰমানে সেইটো যে মানে আমাক ইমান এনাৰ্জেটিক কৰি তোলে অন্য একো নাই এনাৰ্জেটিক হয় ইমান বুঢ়ী বহুত এজেড তাৰমানে ৰিটায়াৰমেণ্ট লোৱাই মানে হেৰি হ'ল 70 years 75 হয় মানে মুভমেণ্ট বিলাক যেতিয়া য়োগাত দেখো কি ধুনীয়া ফ্লেক্সিবল বডি চব কৰে হয় এতিয়া মানে ভাবো আমি কিমান দূৰত আছো ঠিক আছে হয় এতিয়া আমি আহি প্ৰায় আমাৰ এই অনুষ্ঠানটোৰ শেষ বিন্দুত আহি উপস্থিত হৈছোহি আমাৰ হয়তো ইয়াত উপস্থিত থকা কলিগসকলে 2-4টা কথা আপোনাক সুধিব পাৰে কিন্তু আনুষ্ঠানিকভাৱে আমি প্ৰগ্ৰেমটো ইয়াতে সামৰিব বিচাৰিছো এতিয়া শেষত আপুনি আজি ঘৰলৈ গৈ পেলাই আজিৰ যিখিনি আলোচনা হ'ল এইখিনি কথা ভিনদেউৰ লগত শ্বেয়াৰ কৰিব আপুনি সাহিত্য সংগীত এইবোৰ ভাল পায় গান শুনিব নে এগৰাকী মেথছৰ প্ৰফেচৰ হোৱা হিচাপে মানে আপুনি অংক কৰিব ঘৰত গৈ
মই গৈ শ্বেয়াৰহে কৰিমগে মই গৈ শ্বেয়াৰহে কৰিমগে হয়। কথা কৈও ভাল পাওঁ আৰু ইয়াৰ কথা কয় এওঁতো নুশুনে যেতিয়া মই কথা ক'ম তেতিয়া ফোনটো লগাব কাবালে মই যে শুনাচোন মই কমেই তাৰমানে হয়, উপায় নাই আৰু হয়। কেতিয়াবা গালিও খাওঁ তুমি এইটো কৰিলা এইটোহে কৰিব লাগিছিলে এই বাদ হয়, দিয়া যি হয়, হ'ব আৰু হয়, বাইদেউ। এনেকুৱা আৰু। গতিকে শেষত আপোনাক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আজি আমাক এই সৌভাগ্যকণ দিলে উম, আমাৰ লগত এঘণ্টা বহি পেলাই বাৰ্তালাপত আপুনি ভাগি হ'ল আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো আৰু আপোনাৰ অধ্যক্ষতাত মৰাণ কলেজ আৰু বহু আগবাঢ়ি যাওক দুপে আগবাঢ়ি যাওক তাৰে কামনা কৰিছো আৰু আপোনাৰ ভিতৰৰ যি মানুহক ভাল পোৱা মানুহগৰাকী আছে উম। এইটো সৰ্বত্ৰ সদায় আপোনাৰ মাজত জীয়াই থাকক আৰু অধিক সজীৱ হৈ থাকক তাৰে কামনা কৰিছো আপোনাৰ পৰিয়ালৰ সকলোলে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি পুনৰবাৰ ধন্যবাদ জনাই পেলাই আমাৰ টি টাইম টকৰ এই মূল বাৰ্তালাপৰ অংশটো আমি সামৰিব বিচাৰিছো